নমস্কাৰ মই নুমলীগড় পৰিচালনা সমিতিৰ সভাপতি সংগীতা ৰাভা শ্ৰদ্ধাৰ হীৰেণ শৰ্মা ছাৰ অৰ্চনা বাইদেউ আৰু পলাশ কলিতা ছাৰ আৰু ADI পৰিয়ালবৰ্গ সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো ইয়াৰ আগতে মই হয়তো পৰিচয় হোৱা নাছিলো তাৰ হীৰেণ শৰ্মা ছাৰ আমাৰ স্কুললৈ আহিছিলো লগ পোৱাৰ সৌভাগ্য নহলে আজি এই ৱেবিনাৰৰ যোগেদি আমি দেখা পাইছো ভাল লাগিছে প্ৰথমতে মই পৰিচালনা সমিতি নুমলীগড় বিদ্যালয়ৰ তৰফৰ পৰা হীৰেণ শৰ্মা ছাৰ আৰু লগতে ADI সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ স্কুলখনক এই প্ৰজেক্টৰ লগত জড়িত কৰাৰ বাবে আশা কৰো আমি আপোনালোকৰ লগত জড়িত হৈ আমাৰ বিদ্যালয়খনক আৰু আগুৱাই লৈ যাব পাৰিম নুমলীগড় বিদ্যালয়খন আমাৰ 80% বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰী আছে তাৰে 20% ST SC OBC আছে আমাৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী লৈ পেলাই আমি আমাৰ বিদ্যালয়খনৰ স্থানীয় লোক আৰু আমাৰ অভিভাৱক সকলৰ সহায়ত আজিলৈকে আমি আমাৰ বিদ্যালয়ৰ যিমানখিনি সমস্যা হৈছে আমি সুন্দৰকে আগুৱাই লৈ গৈ আছো আৰু এতিয়া আপোনালোকৰ লগত জড়িত হয় যিটো মূল্যবোধ শিক্ষাৰ যিটো ধাৰণা সেইটো আমাৰ বিদ্যালয়ৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব বুলি আমি আশা কৰিছো ধন্যবাদ অশেষ ধন্যবাদ বাইদেউ মই মহেন শইকীয়া ছাৰে দিছিলে এটা ভিডিঅ' মই তাত আপোনাক দেখিছো আপুনি ছাত্ৰ ছাত্ৰীসকলৰ লগত খুব সুন্দৰকৈ ইণ্টাৰেক্ট কৰিছে আৰু আচলতে স্কুল এখনৰ কাৰণে বিদ্যালয় এখনৰ কাৰণে মই ভাবো সেইটো এক ধৰণৰ সুযোগ যেতিয়া তাত প্ৰত্যাহ্বান থাকে আৰু এই কথা শইকীয়া ছাৰৰ লগত প্ৰায় আলোচনা হয় বহুতখিনি প্ৰত্যাহ্বানৰ পিছতো আপোনালোকৰ একান্ত চেষ্টাত এই বিদ্যালয়খন কিন্তু সঁচাই চকুত পৰা আৰু ইমান সুন্দৰ সুন্দৰ কাম কৰি আছে আমি নিজকে খুব আমাৰ নিজৰে খুব ভাল লাগিছে যে আমি আপোনালোকৰ সৈতে সংযুক্ত হৈছো এইটো যিহেতু এটা পাৰস্পৰিক সহযোগিতাৰে আগবঢ়া প্ৰকল্প গতিকে এই ক্ষেত্ৰত আপোনালোকৰ এই যিটো একনিষ্ঠ ভাৱ এইটো কিন্তু সঁচাই বৰ প্ৰশংসনীয় ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে কাগজ পত্ৰৰ কেতিয়াও অসুবিধা হ'বলৈ দিয়া নাই বহুত বিদ্যালয়ত দেখো যে বহুত অসুবিধাত থাকে ছাত্ৰ ছাত্ৰীসকল আৰু ক'ৰবাত যেন অকণমান সহমৰ্মিতাৰো অভাৱ দেখো কিন্তু আপোনালোক একেবাৰে ব্যতিক্ৰম মই সঁচাই অভিনন্দন জনাইছো আসাম ডেভেলপমেণ্ট ইনিচিয়েটিভ ADIৰ এই যি প্ৰকল্প মূল্যভিত্তিক শিক্ষা আৰু শিশুৰ বিকাশ এই প্ৰকল্পৰ এটা উদ্দেশ্যই হৈছে সামগ্ৰিক উত্তৰণ আৰু সামগ্ৰিক উত্তৰণৰ বাটত আচলতে আপোনালোক কেইবাখোজো আগবাঢ়ি আছে আৰু মই আশা কৰিম সকলোৰে কাৰণে এই বিদ্যালয়খন এক আদৰ্শ হৈ থাকক হীৰেণ শৰ্মা ডাঙৰীয়াই নিশ্চয় সেই বিষয়ে ক'ব আমাৰ দিল্লীৰ এটা হেপিনেছ কাৰিকুলামৰ যিসকল মূল ব্যক্তি তেওঁলোকৰ লগতো আমাৰ কিছু আলোচনা হৈ আছে আৰু আমাৰ এটা পৰিকল্পনা আছে যে আমি যিকেইখন বিদ্যালয় আমাৰ লগত সংযুক্ত হৈছে তাৰ পৰা নিৰ্বাচিত শিক্ষক শিক্ষয়িত্ৰীক আমি অন্তত আমাৰো দেখুৱাব পৰা যে সমল আছে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও যে নিজকে এইদৰে এনৰিচ কৰি ৰাখিছে ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ নামত গতিকে মই সপোন দেখিবলৈ লৈছো আপোনালোকক লৈ যে আমাৰ সেই সপোনটো ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বা অসমৰ শিক্ষানুষ্ঠান এখনৰ উত্তৰণৰ কথা ক'বৰ কাৰণে এখন মঞ্চ সৃষ্টি কৰা আমাৰ যি সপোন সেই সপোনৰ ক্ষেত্ৰত কিন্তু আপোনালোকে যথেষ্ট অৰিহণা যোগাইছে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই গোটেই ৱেবিনাৰখনৰ আমাৰ উদ্দেশ্যটোৱেই হৈছে প্ৰকল্পটোনো আচলতে কি মই বিজু তাঁতীক অনুৰোধ জনাইছো
তুমি মিউট কৰি দিছিলো তুমি আনমিউট কৰি নলবা দেই হয় আমাৰ এই ৱেবিনাৰখনৰ উদ্দেশ্যটো হৈছে যে এই প্ৰকল্পটোনো আচলতে কি বা এই প্ৰকল্পটোনো আমি কিয় গ্ৰহণ কৰিব বিচাৰিছো বা আমি আপোনালোকৰ বিদ্যালয়লৈ এই প্ৰকল্পটো কিয় লৈ যাবলৈ বিচাৰিছো এই কথাখিনি আজি এই প্ৰকল্পটোৰ বিষয়ে আলোচনা হ'ব হিৰেণ শৰ্মা ডাঙৰীয়াই ইতিমধ্যে এটা প্ৰেজেন্টেশ্যন প্ৰস্তুত কৰি মই ইতিমধ্যে গ্ৰুপত দিছোৱেই সেই বিষয়ে আমি আলোচনা কৰিম তাৰ লগতে আপোনালোকৰ ফালৰ পৰাও যদি আপোনালোকে কয় যে এই প্ৰকল্পটোনো আপোনালোকে কিয় গ্ৰহণ কৰিলে তেখেতৰ প্ৰেজেন্টেশ্যনৰ পিছত মই ভাবো আমাৰ আলোচনাটো আৰু সাৰ্থক হৈ উঠিব গতিকে মই আটাইকে এই ৱেবিনাৰখনলৈ আদৰণি জনাইছো হিউষ্টনৰ পৰা হিৰেণ ডাঙৰীয়া আছে মই সদায় ৭৫ বছৰীয়া এজন যুৱক কেতিয়াও ভাগ কৰিব নাজানে বোধ কৰো অহৰহ ব্যস্ত থাকে কৰ্ম সংস্কৃতিৰ এটা উদাহৰণ তেখেতক মই আদৰণি জনাইছো আৰু সংগীতা বাইদেউ আপোনাক লগ পাই খুব ভাল পালো তাৰ লগতে মহেন শইকীয়া ছাৰকে মুখ্য কৰি এই শিক্ষানুষ্ঠানখনৰ প্ৰত্যেকগৰাকী সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই এই ৱেবিনাৰখনলৈ আদৰণি জনাই আমাৰ আসাম ডেভেলপমেণ্ট ইনিচিয়েটিভৰ এই প্ৰকল্পৰ এগৰাকী অন্যতম ব্যক্তি পলাশ কলিতা দাদা ইয়াত উপস্থিত আছে পলাশ দাকো আদৰণি জনাইছো সম্প্ৰীতিক আদৰণি জনাইছো আৰু মই হিৰেণ শৰ্মা ডাঙৰীয়াক তেখেতৰ প্ৰেজেন্টেশ্যন তেখেতৰ বক্তব্য আগবঢ়াই নিবলৈ অনুৰোধ জনাইছো তাৰ আগেয়ে মই বিজু তাঁতীক আকৌ অনুৰোধ জনাইছো অনুগ্ৰহ কৰি নিজকে মিউট কৰি ৰাখিবা মই তোমালোকক মিউট কৰি দিছো কিন্তু তোমালোকে আনমিউট কৰি নলবা দেই ধন্যবাদ ধন্যবাদ অৰ্চনা মিছেছ শইকীয়া মেডাম থ্যাংক ইউ সো মাচ মই কালি লিষ্টখনত দেখি পেলাই আপোনাৰ নামটো ইয়াত মই কিতাপত লিখিয়ে থৈছিলোঁ আপোনাক বিচাৰিম বুলি সভাত থ্যাংক ইউ সো মাচ এণ্ড শইকীয়া ছাৰৰ লগতো মই প্ৰায় কথা পাতি থাকোঁ গতিকে আমাৰ লগত কাম কৰিবলৈ আগবাঢ়ি অহাৰ কাৰণে সকলোকে ধন্যবাদ আৰু আজি সন্ধিয়াটো আপোনালোকে সকলোৱে উপস্থিত থাকি আমাৰ লগত কথা বতৰা পাতিবৰ কাৰণে অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ মই অলপ আগতে কৈছিলোঁৱেই আমাৰ ইয়াত এতিয়া ৰাতিপুৱা প্ৰায় 9:40 হৈ গৈছে আজি মংগলবাৰৰ ৰাতিপুৱা দেই সেইটো কেতিয়াবা মোৰ কনফিউজন হয় অসমত কিবা মিটিং থাকে বা কাৰোবাক ফোন কৰিম বুলি কওঁ আগদিনা পৰিব নে পিছদিনা পৰিব সেইটো আজি ইমান বছৰে হিচাপ কৰোঁতে সদায় গণ্ডগোল লাগে সেইকাৰণে আজিকালি মই সাৱধান হওঁ কেলেণ্ডাৰত লিখি থওঁ এতিয়া মই আলোচনা মাজে মাজে হ'ব কিন্তু মই গোটেই প্ৰকল্পটোনো কি আপোনালোকৰ লগত অলৰেডি আমাৰ চিনাকি হৈছেই কিন্তু নতুন স্কুলত আৰম্ভ কৰোঁতে এই প্ৰকল্পটোৰ বিষয়ে কিবা জনাই লোৱাটো আমি আৱশ্যক বুলি ভাবোঁ আজি সেইটো কামকে মই দূৰৰ পৰা কৰিম যিটো আমি সাধাৰণতে স্কুলত গৈ পেলাই কৰোঁ সকলোৰে আগত একেলগে বহুতৰ তাত আমি ভাত এসাঁজ খাই একেলগে দুপৰীয়া একেলগে এইবিলাক কথা বতৰা পাতোঁ সেইটো সৌভাগ্য বোধ কৰোঁ 2021 চনত সোনকালে আহিব গতিকে তাৰ আগতে স্ক্ৰীন শ্বেয়াৰ দেখিছানে অৰ্চনা হয় দেখিছো গুড গুড মই মানে শিকিছোঁ তাৰমানে ভালকে আজি একেবাৰতে হ'ল এই প্ৰকল্পটোৰ নাম প্ৰথমতে এটা প্ৰশ্ন সুধি লওঁ মই এই লগটো বিচাৰি পালোঁ আপোনালোকৰ 1963 চনৰ স্কুল নেকি হয় লগটো ক'ৰবাত মই ৱেবত বিচাৰি পালোঁ পাই পেলাই মই দেখি ভাল লাগি পেলাই লগাই দিলোঁ বৰ ভাল লাগিছে সঁচাকে আপোনালোকৰ স্কুলখন যেতিয়া জন্ম হৈছিলে মই তেতিয়া যোৰহাট চৰকাৰী স্কুলৰ পৰা গভৰ্ণমেণ্ট স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ওলাই বেনাৰসত ইঞ্জিনিয়াৰিং কলেজত পঢ়িবলৈ গৈছিলোঁ মই যোৰহাটৰ চলাধৰাৰ মানুহ আৰু মই এইখিনিতে আৰু এটা কথা কৈ থওঁ তেখেতে এই কথাটো যিহেতু কোৱা নাই তেখেতে খুব সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে মোৰ যদি ভুল হোৱা নাই অসমৰ ভিতৰত ৫ম স্থান তেখেতে অধিকাৰ কৰিছিলে 1963 চনত
এই কথাটো ক'বলৈ মন গ'ল যিহেতু ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে অৰ্চনা সেইটো বৰ আৱশ্যকীয় কথা নহয় কিন্তু আমাৰ অলৰেডি কোনোবা এক্সপাৰ্টে প্ৰেজেণ্টেশ্যনৰ ওপৰত আঁক মাৰিবলৈ আৰম্ভ কৰিছে যিটো আমাৰ সিদিনা প্ৰাগজ্যোতিকাত হৈছিলে দেখিছা কি কৰা যায় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ছাৰে কি কৈছে অকল শুনি থাকা মই মহেন ছাৰে কৈছো তোমালোকে কেতিয়াও মাইক্ৰফোন ৰঙা হৈ থাকিবলৈ দিবা আৰু আন একো ধৰণৰ ইউজ নকৰিবা এতিয়া খালি ছাৰে কি কৈছে শুনি থাকা আন কোনো ধৰণৰ তোমালোকে ব্যৱহাৰ নকৰিবা ছাৰে শ্লাইড দেখুৱাই আছে আৰু তাত কোনোবাই আঁকি দিছে গতিকে তেনেকুৱা কাম নকৰিবা এতিয়া বোধ কৰো নহব নেকি চাওকচোন মই সেটিংছটো অকমান চেঞ্জ এটা কৰি দিছো ওকে থ্যাংক ইউ গতিকে মই এনেই বাই প্ৰফেশ্যন কেমিকেল ইঞ্জিনিয়াৰ IIT কানপুৰৰ পৰা পাছ কৰি অইলত কেইবছৰমান কাম কৰিছিলো বিস্তু তোমাৰ হেৰিটো মাইক্ৰফোনটো অফ কৰি দিয়া মই মিউট কৰি আছো বাৰে বাৰে তেওঁ আনমিউট কৰি দিয়া দেই বিশু মই অকল নুমলীগড় ৰিফাইনাৰীৰ ছাত্ৰ তোমাকে ভালকে চিনি পাওঁ এতিয়া থেংক ইউ তাৰ পিছত মই 76ত অইলৰ পৰা ওলাই আহি আমেৰিকালৈ আহিলো ভাবিছিলো কেইবছৰমান থাকিম কিন্তু এতিয়া 40 বছৰৰ ওপৰ হৈ গ'ল চাকৰি সংক্ৰান্তত পৃথিৱীত বহুত ঠাইত ঘূৰিলো কেতিয়াবা সময় পাওঁ কেতিয়াবা ইচ্ছা গ'লে লিখা পঢ়াও কৰোঁ গল্প প্ৰবন্ধ লিখো গতিকে সেইবিলাক বিষয়ে আমি ভৱিষ্যতে ভালদৰে কথা পাতিম গতিকে আজিৰ প্ৰকল্পটোৰ বিষয়ে আহোঁ মই আপোনালোকলৈ যিটো পঠাইছিলো বা তোমালোকলৈ যিটো পঠাইছিলো এই স্লাইডখিনি সেইখিনি মই অসমীয়া ফন্ট এটাত লিখো সেই অসমীয়া ফন্টটো USA-তে ব্যৱহাৰ হয় কিন্তু সেইটো একেধৰণে পঠাই দিলে দেখিবলৈ কিবা একদম বেলেগ চাইনিজ ৰাছিয়ান তেনেকুৱা ভাষাৰ নিচিনা হৈ যায় কনভাৰ্ট কৰিব নোৱাৰে সেইকাৰণে মই এপলজিটো লিখি দিছো আজিকালি যে এইটো মোৰ ভুল নহয় এইটো কনভাৰ্ট কৰিব নোৱাৰাৰ কাৰণে ভুল হৈছে দেই আমাৰ অসম ডেভেলপমেণ্ট ইনিচিয়েটিভ যিটোৰ পৰা আমি এই প্ৰকল্পটো কৰিছো সেইটো ৰেজিষ্টাৰ্ড এখন ট্ৰাষ্ট বুলি কয় ন্যাস আৰু আমি আৰম্ভ কৰিছিলো 2009 চনত তেতিয়াৰ পৰা আমি 4খন স্কুল ফেক্টৰীৰ ওচৰত বহুত দুৰ্গম অঞ্চলত আমি চলাই আছো আমেৰিকাৰ এটা অনুষ্ঠানে পইচা দিয়ে আমাক সেই পইচাটোৰ ওপৰতে নিৰ্ভৰ কৰি সেই 4খন গাঁৱৰ স্কুল চলি আছো এতিয়া এটা ভাল ৰিসেন্টলি খবৰ হৈছে মই যোৱা ফেব্ৰুৱাৰীত যাওঁতে NCLP বুলি কয় নেশ্যনেল চাইল্ড লেবাৰ প্ৰটেকশ্যন প্ৰগ্ৰেম তাৰ লগত আমাৰ অৰ্চনা মেমৰ এটা অনুষ্ঠান আছে NGO আছে প্ৰিয় বন্ধু তেওঁলোকে বহুত দিনৰ পৰা কাম কৰি থাকে এই মহিলাসকলৰ লগত আৰু ল'ৰা ছোৱালীৰ লগত গাঁৱে ভূঞে তেওঁলোকে এটা একগোট হৈ আমাৰ 4খন স্কুলৰ 3খন স্কুল তেওঁলোকে চলাব এতিয়াৰ পৰা সেইটো এটা ভাল খবৰ আমাৰ কাৰণে তাৰপিছত মূল্যভিত্তিক শিক্ষাৰ কথালৈ আহোঁতে 2017 চনত আমি মূল্যভিত্তিক শিক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ লওঁ আলোচনাবোৰ কেনেকৈ হয় তোমালোকৰ স্কুলত কিবা এটা কৰিবলৈ হ'লে কেতিয়াবা ল'ৰা ছোৱালীয়েও সাজেশন কৰে শিক্ষক শিক্ষয়িত্ৰীয়ে সাজেশন কৰে প্ৰিন্সিপাল ছাৰৰ ওচৰলৈ যায় প্ৰিন্সিপাল ছাৰে মিছেছ ৰাভা মেমে যেনেকৈ কৈছে তেওঁলোকৰ কমিটিত প্ৰেজেণ্ট কৰে তেনেকৈ মই 2017 চনত মূল্যভিত্তিক শিক্ষাৰ বিষয়ে কিবা কৰিব পাৰি নেকি অসমত আমাৰ যিখন এক্সিকিউটিভ কমিটি বুলি কয় ADI তাত প্ৰেজেণ্ট কৰিলো সকলোৱে সাজেশন কৰিলে আমি 2017 চনৰ শেষৰ ফালে দুখন সেমিনাৰ কৰা হ'ল যোৰহাটত এখন গুৱাহাটীত এখন তেতিয়া বেলেগ বহুত স্কুলে জইন কৰিছিলে কিন্তু বহুত স্কুল থাকিব নোৱাৰিলে বহুত অসুবিধাৰ কাৰণে কিছুমানৰ শিক্ষক নাই হয়তো কিছুমানত মেনেজিং কমিটিয়ে নিবিচাৰে কিছুমানৰ প্ৰিন্সিপালে নিবিচাৰে সময় নাই বুলি কয় গতিকে সেইবিলাক সকলোবিলাক স্কুল আমাৰ লগত নাই
এতিয়া বৰ্তমান 7খন স্কুল আছে। আৰু 2018 চনত সেইকাৰণে আমি ঠিক কৰিলোঁ যে এইটো এটা প্ৰকল্প হ'ব, যিটো পাইলট প্ৰকল্প বুলি কয়। পাইলট তোমালোকে এইটো ৰিফাইনেৰী ওচৰে পাজৰে থকা ৰিফাইনেৰী, খুব ডাঙৰ ৰিফাইনেৰী এটা বনোৱাৰ আগতে সৰুকৈ এটা পাইলট কৰি লয়। তোমালোকে যেনেকৈ এতিয়া ছায়েন্স প্ৰগ্ৰেমত স্কুলত সৰুকৈ কিবা এটা কাম কৰা, নহয় জানো? সৰুকৈ কিবা প্ৰকল্প এটা কৰি কিবা এটা প্ৰজেক্ট এটা কৰিলা, সেই প্ৰজেক্টটোকে খুব ডাঙৰ কৰিব পাৰি। আৰু সৰুকৈ কৰিলে সেইটো পাইলট বুলি কয়, যাতে পাইলটটো ভাল হয় বেয়া হয় তাৰ পৰা শিকিব পাৰি, সেইটোৱে আমাৰ আইডিয়া। আমাৰ এই পাইলট প্ৰকল্পটোৰ লগতে বৰ্তমান আমি কথা পাতি আছো কেনেকে আমাৰ হায়দৰাবাদৰ এগৰাকী মানুহে আমাক সুধিছিলে, তেওঁলোকে ভলণ্টিয়াৰ, পেৰেণ্টছৰ পৰা ভলণ্টিয়াৰ বিচাৰি বা সমাজৰ পৰা ভলণ্টিয়াৰ বিচাৰি ৰোটাৰী ক্লাবৰ যোগেদি আমাৰ অসমীয়া মাধ্যমৰ স্কুলবিলাকত, আৰু সেইটো প্ৰব্লেম ভাৰতৰ অন্য জেগাতো আছে, তেলেগু মাধ্যমৰ স্কুলত তেলেগুৰ প্ৰব্লেম আছে, তামিল মাধ্যমৰ স্কুলত তামিলৰ, ইংৰাজী শিকোৱাটো শিকে, কিন্তু কথা কোৱাৰ যিটো আৱশ্যকতা আছে, অসমীয়া শিকাটো খুব দৰকাৰী বা নিজৰ ভাষাটো শিকাটো খুব দৰকাৰী, কিন্তু লগতে ইংৰাজী জানিলেহে বাহিৰলৈ গ'লে তোমালোকে ল'ৰা ছোৱালীবিলাকে বিশেষকৈ বা সকলোৱে আমি নিজেও ইংৰাজী জানিলেহে বাহিৰত গৈ তোমালোকে কমিউনিকেশ্যন কৰিব পাৰিবা, কথা বতৰা পাতিব পাৰিবা, বুজিব পাৰিবা, শিকিব পাৰিবা। গতিকে আমি এটা প্ৰকল্পৰ কথা ভাবি আছো, এতিয়াও আৰম্ভ হোৱা নাই। আমাৰ সমাজৰ পৰা কোনোবাই যদি ভলণ্টিয়াৰ কৰি পেলাই সপ্তাহত 1 ঘণ্টাৰ কাৰণেও লয় কোনোবা এজন ল'ৰাক, মই বোলে আজি সপ্তাহত এবাৰকে 1 ঘণ্টাকে বিচুক ইংৰাজী শিকাম, সেই কথাটো খুব ভালকে চলিছে এতিয়া ৰোটাৰী ক্লাবৰ যোগেদি বম্বেত, হায়দৰাবাদত। গতিকে আমাৰ হায়দৰাবাদৰ পৰা সুধিছিলে আমি তেনেকুৱা প্ৰকল্প ল'ম নেকি, তাৰ কাৰণে এখন মিটিং এইকেইদিনতে হোৱা কথা আছে। তাৰপিছত আৰু এটা কথা মই বহুত দিনৰ পৰা গম পাই আছো, আমাৰ বহুত ল'ৰা ছোৱালী ফেইল কৰি যায়, কিন্তু এখন কোৱালিটি স্কুলত ফেইল বোলা শব্দটো থাকিবই নালাগে। সকলো ল'ৰা ছোৱালীকে ভাল কৰিব পাৰি, আৰু সকলো ল'ৰা ছোৱালীয়ে নিজে যেতিয়া মন দিয়ে, শিক্ষকে আদৰ সাদৰ কৰে, মাক দেউতাকে আৱৰি লয়, তেতিয়াহ'লে ফেইল বোলা কথাটো নাহেই। কিন্তু তাৰ মাজতো বহুত কথা চলি আছে। সেই ফেইল বুলি শব্দটো মই বেয়া পাওঁ, কিবা কাৰণে নানান কাৰণত হ'ব পাৰে পিছ পৰি যোৱা ল'ৰা ছোৱালীবিলাকক কেনেকে আকৌ আমাৰ মাজলৈ ঘূৰাই আনি পেলাই কেনেকে ভাল নাগৰিক কৰিব পাৰে। গোটেই প্ৰকল্পটোৰ উদ্দেশ্য হ'ল আমি এজন ইউজফুল নাগৰিক হোৱাটো। ইউজফুল মানে আমি যাতে সমাজত কিবা এটা দিব পাৰোঁ, আমাৰ লগৰ ল'ৰাটোক কিবা এটা দিব পাৰোঁ, সেই তেনেকুৱা এজন নাগৰিক হয়। গতিকে সেইটো এটা প্ৰকল্পৰ কথা আমি ভাবি আছো লগতে। এইখন আমাৰ ADI বৰ্ড, এক্সিকিউটিভ কমিটি, এই কেইবাজনো মানুহ গুৱাহাটীৰ মানুহে আটাইবোৰ, ৰাজকমল ভূঞা প্ৰেচিডেণ্ট, উপাসা বৰুৱা ফুকন ছেক্ৰেটাৰী, মাধৱ দত্ত বৰদলৈ ট্ৰেজাৰাৰ, মাধৱ এণ্ড মই একদম যোৰহাটত স্কুলৰ পৰা একেলগে পঢ়া, কলেজলৈকে পঢ়া, ৰামমোহন হাজৰিকা, বিশ্বদীপ বৰুৱা মোৰ খুব বিশিষ্ট বন্ধু, ভূপেন্দ্ৰনাথ দাস, এই সকলোবিলাকে আমি মিলি পেলাই এখন এক্সিকিউটিভ কমিটি পতা হৈছিলে, যিটোৱে আমি সকলো ডিচিশ্যনবিলাক লওঁ। এইখিনিতে মই আচল প্ৰেজেণ্টেশ্যনটো কি, প্ৰকল্পটো কি হ'ব, তাৰ আগতেও মই আজি অলপ দিনৰ পৰা বিশেষকৈ ক'ভিডৰ কাৰণে হ'ব, ঘৰত থকাৰ কাৰণে হ'ব, বহুত চেমিনাৰ ৱেবিনাৰ এইবিলাক কৰি থকা হৈছে। তাত মই কেইটামান কথা যিকেইটা আমাৰ তোমালোকৰ সকলো ল'ৰা ছোৱালীবিলাকে খুব ভালদৰে কথাটো শুনিবা, এই বিষয়ে পিছত অৰ্চনা মেম, আমাৰ পলাশ কলিতা ছাৰ, আমাৰ ডক্টৰ দীপেশ ভাগৱতী আছে, তেওঁলোকে এইবিলাক বিষয়ে বহুত কথা পাতিব ল'ৰা ছোৱালীৰ লগত। বিশেষকৈ এজন মানুহৰ পৰিচালনাৰ কাৰণে মন আছে, বুদ্ধি আছে আৰু জ্ঞান আছে। এই মন, বুদ্ধি আৰু জ্ঞানৰ মাজৰ সম্বন্ধটো খুব আৱশ্যকীয় সম্বন্ধ। আমি এনেই মনটো কণ্টিনিউৱাছলি আপোনালোক আমি সদায় ভাবিয়ে থাকোঁ, মনটোতো ৰৈ নাথাকে, কিন্তু মনটোৰ ভাল ইউটিলাইজ কৰিবলৈ, ভাল ব্যৱহাৰ কৰিবলৈ, মনটোৱে কিবা এটা ক'লে কৰি নিদি পেলাই মনটোৱে ক'লে ভাল কিবা এটা কৰিব পাৰি, সেইটো বুদ্ধিৰ পৰা হয়, ইণ্টেলেক্টৰ পৰা আহে। আৰু ইণ্টেলেক্টটোক ছাপৰ্ট কৰিবৰ কাৰণে আমাক জ্ঞান লাগে। আমি যদি একো নেজানো, আমাৰ ইণ্টেলেক্টটোৱে কিবা এটা কৰিব বিচাৰিলেও কি কৰিব বিচাৰি নাপাব। গতিকে মনটোৱে কিবা এটা ভাবে, মনটোৱে ভবাৰ পিছত
ইণ্টেলেক্টে কিবা এটা ভাল ডিচিশ্যন ল'ব পাৰিব লাগে, ভাল বা বেয়া ডিচিশ্যন লয়। খং উঠাটো এটা ধৰা বেয়া ডিচিশ্যন, কাৰোবাক সহায় কৰাটো এটা ভাল ডিচিশ্যন। তাৰ কাৰণে তোমাৰ সেই জ্ঞানটো লাগিব, নলেজ। গতিকে এই তিনিটা বস্তুৰ মাজত খুব সাংঘাতিক সম্বন্ধ আছে। গতিকে তোমালোক সৰু হলেও ক্লাছ 7, 8 or 9 ল'ৰা ছোৱালীয়ে এই বিষয়ে চিন্তা কৰিব পাৰিব লগা হ'ব লাগে। সেই বিষয়ে পলাশ কলিতা ছাৰহঁতে, অৰ্চনা মেমহঁতে শিকাব। সেলফ এৱেৰনেছ, আত্মসজাগতা। আমি লোকক চিনি পাবলৈ আগলে নিজক চিনি পাব লাগিব। গতিকে আমি কোন সেই বিষয়ে সৰুৰে পৰা আমি শিকিব লাগিব। এই কথাখিনি মই এইটো কাৰণেই কৈছো, সেই শিকিব কেনেকে সেইটো শিক্ষকে আনিব লাগিব, মাক দেউতাকে আনিব লাগিব, যে সেলফ এৱেৰনেছটো আমাৰ আমি কওঁ কি মই কৈছো এইটো কৰ। সৰুৰে পৰা আমাৰ শিক্ষা ব্যৱস্থাটো তেনেকুৱাই, লিখা আছে চব কিতাপত, এইটো মতে পঢ়িব লাগিব, ইফালে সিফালে যাব নোৱাৰো। সেই চিষ্টেমটো যে ভুল, সেই চিষ্টেমটো ভুল বুলি ভাৰততো প্ৰমাণ কৰিছে, নতুন শিক্ষা ব্যৱস্থাত সেইটো তাৰ ব্যৱস্থা কৰিছে। সেলফ মটিভেশ্যন, মই আকাংক্ষা বুলি লিখিছো। আকাংক্ষাটো পিছত শুনিবা, আকাংক্ষাটো কেতিয়াবা আকৌ হেৰিলেও হৈ যায়, এই গ্ৰীড বুলি যিটো কয় নহয়, লোভ পৰিণত হৈ যায়। কিন্তু আকাংক্ষাটো তোমালোকে কণ্ট্ৰল কৰিব পাৰিব লাগিব, সেইটো তোমালোকৰ বুদ্ধিৰ পৰা আহিব। গতিকে এইবিলাক বিষয়ে আলোচনা কৰিব। পলাশ কলিতাই প্ৰায় কৈ থাকে যে জীৱনত বুদ্ধিমত্তাৰ মাপকাঠি IQ বুলি যিটো কিছুমানে শুনিছে, আৰু আৱেগিক মাপকাঠি যিটো EQ, সেইটো ইমোচনেল, আমাৰ এই দুটাই বান্ধি ৰাখিছে। তাৰে কম বেছি পৰিমাণে যাৰ সকলোৰে দুইটা আছেই। আজিকালি কয় যে আৱেগিক মাপকাঠি নাথাকিলে, আমি আৱেগিকভাৱে যদি কিবা চিন্তা কৰিবলৈ নিশিকো, ইমোচনবিলাক যদি আমি কণ্ট্ৰল কৰিবলৈ নিশিকো, তেতিয়াহ'লে অকল বুদ্ধি থাকিলে মানুহ ডাঙৰ মানুহ বা ভাল মানুহ, ডাঙৰ মানুহৰ আকৌ ভাল মানুহৰ ডিফিনেশ্যন অলপ বেলেগ। সেই বিষয়ে ভালকে পিছত আমি কথা পাতিম। কোনোবা এজনৰ ডাঙৰ 4 মহলীয়া অট্টালিকা এটা থাকিলে ডাঙৰ মানুহ নহয়। কোনোবা এজনে বোলে খুব ডাঙৰ হৈ পেলাই, মই এদিন পৰহি নে কেতিয়া এখন সৰু চিনেমা চালো, ডকুমেণ্টাৰী। 3জন ভাৰতৰ ডাঙৰ চোৰৰ কথা কৈছিলে। এজন চোৰ আছিলে কিবা বিজয় মালিয়া নে কিবা, এজন চোৰ আছিলে নীৰৱ মোদী নে কোন, আৰু তৃতীয়জনৰ নামটো মই মনত পৰা নাই এতিয়া। সেই চোৰকেইজনক এতিয়া পলাই পেলাই গৈ ক'ৰবাত লুকাই আছে, বহুত পইচা কৰিলে। সেইটোৱেই মূল্যবোধৰ ডাঙৰ অৱক্ষয়। এই 3টা প্ৰমাণ মই ফটককে মনত পৰাৰ কাৰণে কৈ দিলো। তৃতীয়জন নাম আমাৰ সমাজত তেনেকুৱা বহুত আছে। সেই বহুতবোৰ নাইকিয়া কৰি ভৱিষ্যতে যদি কেতিয়াবা আমি মই এটা কথা কওঁ, মূল্যভিত্তিক ৰাজনীতিবিদ, পলিটিচিয়ান, আমাৰ বহুত কথা পলিটিচিয়ানৰ লেভেলতে হয়গে, সেইটো প্ৰত্যেক দেশতে হয়। মূল্যভিত্তিক পলিটিচিয়ান এজন মানুহক কৈছিলে, সেইটো পাৰ্টিৰ লগত কোনো কানেকশ্যন নাই দেই, মই কোনো পাৰ্টিৰে, মই ইয়াত থাকো কোনো পাৰ্টিৰে মানুহ নহয়, ইয়াৰ পাৰ্টিৰ লগত মোৰ জড়িত আছে। মূল্যভিত্তিক পলিটিচিয়ান বুলি অটল বিহাৰী বাজপেয়ী বুলি এজন মানুহক কৈছিলে, যিজন মানুহৰ আমাৰ বিশ্ববিদ্যালয়ত লেকচাৰ শুনি, মই তেতিয়া 20 বছৰ মান হৈছে, যিজন মানুহৰ লেকচাৰ শুনি মই অভিভূত হৈছিল। তেওঁ সঁচাকৈ মই জানো, সেইকাৰণে তেওঁ সঁচাকৈ মূল্যভিত্তিক পলিটিচিয়ান। আমি যদি 50% মূল্যভিত্তিক পলিটিচিয়ানৰ ক্ৰিয়েট কৰিব পাৰোঁ, এই তোমালোকেই হ'বা, তোমালোকৰ মাজৰে কোনোবা এজন হয়তো এদিন ৰাজনীতিত সোমাবা। গতিকে এতিয়াৰ পৰাই যদি তোমালোকে মূল্যবোধটো কি, ভাল বেয়া কি, সেই বিষয়ে জানা, তেতিয়াহ'লে আমাৰ দেশখনো উন্নতি হ'ব। আৰু এটা কথা কয় কিউৰিয়চিটি, আমি ল'ৰা ছোৱালীৰ কিউৰিয়চিটিটো খুব সোনকালে দমাই দিওঁ। কিবা এটা সুধিলেই তই মনে মনে থাক, কিবা এটা ক'লেই ঘৰতো কয়, মাক দেউতাকে কয় সময় নহয়, খুব ব্যস্ত থাকে, শিক্ষকসকলেও কয় মই পঢ়া শুনা পাঠটো শেষ কৰিব লাগে, কিবা এটা সুধিলে দিগদাৰী হয়। কিন্তু তাৰ মাজতে আমি শিক্ষা পদ্ধতিটোত এনেকুৱা বদলি কৰিব লাগিব, সেইবিলাকো আমাৰ প্ৰকল্পৰ মাজত সোমাই আছে। শিক্ষকে কি কৰিব পাৰে, প্ৰধান শিক্ষকে কি কৰিব পাৰে, আপোনালোকে বহুত কৰিছেই। গতিকে মই শিক্ষাবিদ নহয়, গতিকে মই আপোনালোকক জ্ঞান দিবলৈ অহা নাই এই বিষয়ে। মই কথাখিনি কিন্তু চালি জোকাৰি চাই পেলাই কৈছো, এটা আমি মনত পেলাব পাৰোঁ আকৌ দেই। প্ৰকল্পটোৰ নামটো এইটোৱেই, মূল্যভিত্তিক শিক্ষা আৰু শিশু বিকাশ প্ৰকল্প। আমি ইংৰাজীত যিটো কয় ভেলু বেছড এডুকেশ্যন এণ্ড চাইল্ড ডেভেলপমেণ্ট। এতিয়া মূল্যবোধটো কি, সেইটোতো প্ৰথম আৰু কুৱেশ্যন আহিব। আমি যেতিয়া ছেমিনাৰ বা ৱৰ্কশ্বপ কৰোঁ,
বহুত মানুহ লৈ পেলাই কৰোঁ, বহুত পেৰেণ্টছ আহে। কোনোবা এখন স্কুলত গোটেই বাৰান্দাত মানে বিৰ দি বাট পাবলৈ নোহোৱা হৈছিলে, যোৰহাটৰ ভোকৰ হ'ব নে গুৱাহাটী কোনোবা স্কুলত ইমান পেৰেণ্টছ বিলাক ইনভলভ হৈ গ'ল আমাৰ লগত। এই গোটেই দিনটো থাকিলে ভাত পানী খোৱা হ'ল। মই সেইটো কথাই কৈছোঁ, কেতিয়াবা আমি একেলগে বহি এসাঁজ খাই খুব ধুনীয়াকৈ কথা পাতিম দেই। গতিকে মূল্যবোধটো কি তেতিয়া বহুত আলোচনা কৰিবলৈ সুবিধা হয়। ইয়াত হয়তো আলোচনা কৰিব পৰা নাযাব। আপোনালোকৰ কোনোবা এজন বা দুজনে এই 1 মিনিট আপোনালোকৰ ফালৰ পৰা মূল্যবোধ কি বুলি ভাবে অকমান শুনিব পাৰিলে ভাল পাম। আনমিউট কৰি ল'ব কোনোবা দুজনে যদি মোক কয়। মিছেছ ৰাভা, আপুনিয়ে ক'ব নেকি আপোনাৰ এক্সপেক্টেশ্যনটো কি বাৰু? হেল্ল', কোনোবাই ক'ব নেকি? কোৱা ছাত্ৰ ছাত্ৰীসকল কোৱা। ছাৰে ক'বলৈ গৈছে মূল্যবোধৰ ওপৰত। তোমালোকে কোৱা, দুলাল বা বাকীসকলে কোৱা। আপোনালোকে কি বুলি ভাবে? মূল্যবোধ বুলি ক'লে কি বুলি ভাবে? বেছি দেৰি হ'ল নহয়, 1 মিনিট 1.5 মিনিট ক'লে মই আৰম্ভ কৰাৰ আগতে শুনিবলৈ বিচাৰিম যদি আপুনি ক'ব খোজে। নামটো কৈ ল'ব দেই কাইণ্ডলি। ক'ব নেকি কোনোবাই? ছাত্ৰ ছাত্ৰীসকল কোৱা। দুলাল, সংগীতা বাইদেউ আপোনাকো বিচাৰিছিলে ছাৰে। হেল্ল', কওক। নমস্কাৰ ছাৰ। কোনে কৈছে? হেল্ল', কোনে কৈছে? নমস্কাৰ ছাৰ। নমস্কাৰ। বৰ্তমান দুলাল বিৰাজ হয়। হেল্ল', দুলাল বিৰাজ ছাৰ। মাতটো ধৰিব পৰা নাই। মানে মৌলবাদ শিক্ষা মোৰ ভবামতে পিতৃ মাতৃৰ দ্বাৰা প্ৰথমতে ঘৰতে আৰম্ভ হোৱা কিছুমান মানে। হেল্ল', হয়, শুনি আছো। হেল্ল' ছাৰ। সেইটো ডেফিনেটলি সঁচা কথা। মূল্যবোধৰ শিক্ষা ঘৰতে আৰম্ভণি। আমি জন্মৰ পিছত। হেল্ল', কওক কওক। মোৰ মতে মূল্যবোধ শিক্ষা হৈছে পিতৃ মাতৃৰ দ্বাৰা লাভ কৰা ঘৰতে প্ৰথম। শুনিছো। আৰু কিবা ক'ব নেকি? ঘৰতে আৰু কিবা ক'ব নেকি? সেইটো শুনিছো। অকল মূল্যবোধ শিক্ষা অকল স্কুল বা শিক্ষানুষ্ঠান। হয়, সেইটো ঠিকেই কৈছে। অকল সেইকাৰণেই প্ৰকল্পটোত কাম কৰিলে গম পাব যে আমি খুব ডাঙৰ ইম্পৰ্টেঞ্চ দিছো স্কুল সম্প্ৰদায়, স্কুল কমিউনিটি বুলি কয়। সেইটো আমি এক্সপ্লেইন কৰিম স্কুল কমিউনিটিত কি। সেই স্কুল কমিউনিটিটোত ঘৰৰ পেৰেণ্টছ থাকিব, প্ৰিন্সিপাল ছাৰটো থাকিবই, মেনেজিং কমিটিৰ মানুহ থাকিব, টিচাৰ্ছসকল থাকিব আৰু সমাজৰ কিছুমান মানুহ থাকিব। সেই গোটেইখিনি মিলাই স্কুল সম্প্ৰদায়টো হয়। সৰুতে আৰম্ভ কৰোঁতে ঘৰৰ পৰাই শিকিব লাগিব। আৰু ঘৰত যেতিয়া নিশিকে, আমি এটা কথা পাতিম, ৰোল মডেল বুলি কয়। সদায় আমি মানুহ বিচাৰোঁ কাৰ আমি ফ'ল' কৰিম। সৰু থাকোঁতে আমি সদায় কাৰোবাক
ফ'ল' কৰিবলৈ ভাল পাওঁ। বহুত মানুহে মহাত্মা গান্ধীক ফ'ল' কৰে, মহাত্মা গান্ধী ৰোল মডেল, নহয় জানো? তেনেকুৱা গতিকে সেইটো ঘৰৰ পৰাই আৰম্ভ হৈ স্কুলত বিকাশ হয় আৰু পিছত লাহে লাহে সমাজৰ মাজত একেলগে সোমাই পৰে দেই। আৰু কোনোবাই যদি নকয় মই আগবাঢ়ি যাম, কোনোবাই ক'লে মই ভাল পাম আৰু এজন মানুহে। কোনে কৈছে? মই নিহা দেৱী। কওক। মূল্যবোধ শিক্ষা হৈছে যি আমি সৰুৰ পৰাই আমি মানে ঘৰৰ পৰা যি শিকি পেলাই মানে যি নীতি নিয়ম আমি ঘৰৰ পৰা সৰুৰ পৰাই শিকি আহিছো আজিলৈকে আৰু শিকিব লাগে যি নীতি নিয়ম আমি আৰু যদি সৰুৰ পৰা শিকাও আমাৰ বহুত ভাল, তেতিয়াহ'লে আমাৰ মানে থাকে আৰু আমি বহু মানে এটা ভাল মানুহ হ'ব তাৰ জৰিয়তে। আৰু বিদ্যালয়তো আমি সেই নিয়মটো সৰুৰ পৰাই শিকি আহো, তেতিয়াহ'লে আমাৰ বিদ্যালয়ত আৰু বেলেগ কলেজত ইমান শিকিবলৈ ইমান দৰকাৰ নপৰে, কাৰণ আমি সৰুৰ পৰা এইটো মূল্যবোধ শিকাৰ ওপৰত শিকি আহিছো। সেইটো কাৰণে সেইটোৱে ক'ব বিচাৰিছা। সেইটো খুব ভাল কথা কৈছে। এইটো কাৰণেই সৰুতে সেইকাৰণে শিকি ল'লে এইবোৰ বস্তুটো থাকি যায়। সৰুতে যিটো বস্তু শিকিবা এতিয়া, সেইকাৰণেই আমি স্কুলবিলাকত এইটো কাৰণে আৰম্ভ কৰিছোঁ, নহ'লে কলেজ বা ইউনিভাৰ্চিটিতো কৰিব পাৰিলোহেঁতেন, তাতো ক'ব পাৰি। কিন্তু মোক মূল্যবোধৰ কথা এইটো বয়সত মোক যদি বহুত কৈ থকা নহয়, মোৰ মগজত বিশেষ ঠাই নাই আৰু সোমাবলৈ, আৰু মোৰ অভ্যাস কৰিবলৈ বেছি দিনো নাই। কিন্তু তুমি যদি শিকা তেতিয়াহ'লে সেইটো তোমাৰ জীৱনত থাকি তোমাৰ মূল্যবোধৰ ওপৰতে ভিত্তি কৰি হ'ব। কামটো মই মোৰ লাভৰ কাৰণে কৰিছো নে, মই সকলোৰে মোৰ লগত মোৰ লাভ হ'বই লাগিব। মোৰ যদি একোৱেই নহয় অন্যৰ লাভ কৰিব নোৱাৰো। গতিকে সেইটোৱেই আমি চেল্ফ এৱেৰনেছ, যিটো আত্ম সজাগতা বুলি কয়, তাৰ পৰা আহিব। মোৰ বিষয়ে মই যদি জানো, কিবা এটা কাম কৰাৰ আগতে 1 মিনিট চিন্তা কৰি এইটোৰ পৰা আৰু কাৰোবাৰ সহায় হ'ব নহয়, তেতিয়াহে এই কামটো ভাল কাম বুলি ধৰা হয় দেই। মই এতিয়া আকৌ আৰম্ভ কৰি দিওঁ। থেংক ইউ ছ' মাছ। এতিয়া মূল্যবোধ বুলি ক'লে আমি সকলোৱে চিধাই কওঁ যে ভালটোৱেই মূল্যবোধ, কিন্তু মূল্যবোধ সকলোৰে মাজত থাকে, ভালেই হওক বা বেয়াই হওক। কিছুমানে পজিটিভ বুলি কয়, কিছুমানে নিগেটিভ বুলি কয়, ইতিবাচক আৰু নেতিবাচক। সেইটো সকলোৰে মাজত মূল্যবোধ এটা থাকে, ভাল হওক বেয়া হওক। সেই আমাৰ কিন্তু বেছিভাগ মানুহৰ মাজতে জন্মৰ পৰাই সদায় ভাল গুণ কিছুমান থাকে, আৰু সেই ভাল গুণবোৰ হয় কি, সমাজৰ হেঁচাত, সমাজৰ কিছুমান বহুত হেৰি আছে, এই পুৰণা নীতি নিয়ম কিছুমান আছে। মই পুৰণা বুলি ক'লে সকলো বেয়া বুলি কোৱা নাই, কিন্তু কিছুমান নীতি নিয়ম এনেকুৱা আছে যিটো সেইদিনাখন কোনোবাই কথা পাতিছিলে, পলাশ কলিতা ছাৰে কৈছিলে নেকি, কাৰোবাক সুধিছিলে, এই ক'লা মেকুৰী এটা গাড়ীৰ আগেদি পাৰ হৈ গ'লে কি হয়। সেইটো আমি জানিব লাগিব যে সেইটোৰ পৰা বিশেষ একো নহয়। সেই ক'লা মেকুৰী নহ'লে বগা মেকুৰী যাব পাৰিলে, নীলা মেকুৰী যাব পাৰিলে, নীলা মেকুৰী নাই বোধ কৰোঁ। কিন্তু গতিকে সেইটো আমাৰ তেনেকুৱা অন্ধবিশ্বাসবিলাক আমি নিজে এনালাইজ কৰি, চেল্ফ এনালাইচিছ কৰি, মা দেউতাৰ লগত কথা পাতি, মা দেউতাৰ কথা শুনি আহিছে, গতিকে তেওঁলোকে সেইটো বিশ্বাস কৰিছে। তুমি নতুন কথা শিকিছা, তুমি নতুন কথা শিকি পেলাই মই নকৰোঁ বুলি কৈ নহয়, চিঞৰ বাখৰ কৰি মা দেউতাকৰ কথা বতৰা পাতি পেলাই সেই কথাটো কোনটো অন্ধবিশ্বাস, কোনটো আচল সঁচা, সেই পিছত আমি উলিয়াই পেলাব লাগিব দেই। সেই অভিজ্ঞতা কিছুমান হয়, সৰুৰ পৰা তোমাৰ চাৰিওফালে কিবা এটা অভিজ্ঞতা হৈছে, সমাজৰ পৰা হৈছে। সেই অভিজ্ঞতাবিলাকৰ ওপৰত এই মই যে ক'লা আঁচডাল দিছো, ক'লা আঁচডাল এখন বেৰ, ৱাল এখন হ'লে কি হয়, আমাৰ সন্মুখত যদি এখন ৱাল উঠে আমি সিফালে নেদেখো, গতিকে আমি ভাল কথাবিলাক কিছুমান নেদেখা হৈ যাওঁ। সেইবিলাক এই মূল্যবোধৰ চৰ্চাৰ যোগেদি, যিটো আমি প্ৰকল্পৰ কথা কৈছো, তেতিয়া আমাৰ নিজৰ দৃষ্টিভংগী, আমি কেনেকে সমাজখন দেখোঁ, কেনেকে অইন মানুহক আমি চাওঁ, অইন মানুহৰ বিষয়ে আমি কি ভাবোঁ, আমি কেনেকে ব্যৱহাৰ প্ৰতি কৰোঁ, আচাৰ ব্যৱহাৰ, সেইবিলাকৰ উত্তৰণ হয়, সেইবিলাক আমাৰ ইম্প্ৰুভ হয়। বহুত সৰু সৰু কথা আছে, মই চেল্ফ এনালাইচিছৰ কথা কৈছোঁ, তলত লিখিছোঁ। আৰু কিন্তু কথাবিলাক এইটো কৰিব লাগিব, এই প্ৰকল্পটোত কাম কৰোঁতেও আমাৰ মহেন শইকীয়া ছাৰে কৈছে, আমাৰ মিছেছ ৰাভা বাইদেৱে কৈছে,
সেইকাৰণে আমি কৰিছোঁ বুলি ভাবিব নালাগিব। আমি নিজৰ কাৰণে কৰিব লাগিব আৰু নিজৰ কাৰণে ভাল কাম এটা কৰিলে সমাজৰো ভাল হয়। গতিকে তাৰমানে মই কৈছে অকৃত্ৰিম হ'ব লাগিব। এজন যদি তোমাৰ ক্লাছলৈ শিক্ষক আহিলে, চৰি মই অকণ পানী খালো, এজন যদি শিক্ষক আহিলে এনেই বৰ গঙৰা মাৰি থাকে, এই পঢ় বুলি কয় ধমকি চমকি দি, এই তেনেকে কোৱা মানুহ, কিন্তু এই মূল্যভিত্তিক শিক্ষা প্ৰজেক্টটো উপায় নাই। আমাৰ শইকীয়া ছাৰে কৈছে, ওপৰৰ পৰাও কৈছে, এনে হাঁহি এটা মাৰে আৰু কোনোমতে। সেইটো কিন্তু ল'ৰা ছোৱালীয়ে জানে যে তেওঁৰ অন্তৰৰ পৰা কৰা নাই। ল'ৰা ছোৱালীৰ অবজাৰভেশ্যন সকলোতকৈ বেছি। তেওঁলোকে আমি ভাবো এই ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী কিটো গম পাব, ল'ৰা ছোৱালীয়ে চব চাই থাকে, নক'ব পাৰে, কিন্তু তেওঁলোকৰ অবজাৰভেশ্যন শক্তিটো খুব বেছি। গতিকে আমি অথেণ্টিক হ'ব লাগিব। আৰু আমাৰ সৰু আমি যে চৰি বুলি কওঁ পতককে, বহুত মানুহে ক'বলৈ খুব দিগদাৰি পায়। ভুল এটা কৰিলে, ভুল বুলি যদি জানো, তেতিয়া আমি লগে লগে চৰি বুলি ক'লে একো কাৰো নাযায়, লোকচান নহয়, কাৰো পইচা খৰচ নহয় তাৰ পৰা। গতিকে সেই কথাটো শিকিব বা শিকিবা যে উই নিড টু বি ৰেডি টু এপলজাইজ ইফ ইউ মেক এ মিষ্টেক। আৰু আমি প্ৰকল্পটো কৰোঁতে দেখিম যে এজন স্কুলৰ কৰ্মচাৰীক, স্কুলৰ আপোনালোকৰ গেট কিপাৰ থাকে বা এজন ক্লাৰ্ক থাকে, প্ৰিন্সিপাল বা এজন শিক্ষকে সেই কৰ্মচাৰীজনক ভালদৰে ব্যৱহাৰ যদি নকৰে, কিবা এটা কাম একদম অৰ্ডাৰ দি পেলাই অনবৰতে খং কৰি কৰে, কৰিবই লাগিব তেনেকুৱা ধৰণৰ কৰে, ল'ৰা ছোৱালীবিলাকে চাই থাকে। গতিকে সেই ল'ৰা ছোৱালীবিলাকেও সেই কথাটোকে শিকিব। সেই ল'ৰা ছোৱালীজনেও নাজানিব যে কৰ্মচাৰীজনক তেওঁলোকতকৈ বহুত ডাঙৰ বয়সৰ হয়তো। বহুত স্কুলত মই দেখিছোঁ, আমাৰ ঘৰতো দেখিছোঁ, ল'ৰা ছোৱালীৰ মাজতো ঘৰত সহায় কৰা কাম কৰা মানুহজন বা মানুহজনক খুৰা বুলি কয়, দাদা বুলি কয়, বাইদেউ বুলি কয়। সেইবিলাক খুব সৰু সৰু কথা, কিন্তু খুব ভাল কথা। গতিকে তেনেকুৱা ধৰণৰ কথাটো সেইবিলাকে আমি শিকিব লাগিব। ৰেচপেক্ট, আমি যিটো কথা পাতিম পিছত দেই। এতিয়া মই ইয়াত লিখিছোঁ যে আমি সদায় কওঁ চবকে, সঁচা কথা ক'বা, আনৰ কথা ভাবিবা, পৰিশ্ৰমী হ'বা। কিন্তু আজিৰ সমাজখন ইমান কম্পিটিটিভ হৈছে। মই এটা এক্সাম্পল দিছিলোঁ সিদিনা ক'ৰবাত, ইয়াত এই বাহিৰৰ ৱেষ্টৰ পৰা যোৱা মানুহবোৰ, আমাৰ পাশ্চাত্য দেশৰ পৰা যোৱা মানুহ কিছুমান ইণ্ডিয়ালৈ গ'লে দেখে যে চিনেমাৰ টিকেট কৰিবলৈ হয়তো বা কিবা এটা কৰিবলৈ লাইন পাতি আছে, খুব ধুনীয়াকৈ লাইন কথা বতৰা পাতি আছে। গেটখন খুলি দিয়াৰ লগে লগে গোটেইবোৰ হেঁচা মাৰি গুচি যায় গেটখনৰ ওচৰলৈ। তেওঁলোকে একো চিন্তা কৰি উলিয়াব নোৱাৰিলো, এইটো কেলে হয়, ইয়াৰ মানুহটো অসভ্য নহয়, ভাল মানুহেই। কিন্তু তেওঁলোকে ভাবি, আমাৰ মানুহ বহুত, কোনোবা এজনে ৰিজনিং দিলে, মই সঁচা নে মিছা নাজানো, ৰিজনিং দিলে যে আমাৰ মানুহ বহুত বেছি কাৰণে উপায় নাই আৰু দৌৰ মাৰি গোটেইবোৰ সোমাই যায়, চবেই নিজে নাপাওঁ বুলি ভাবে, কিন্তু লাইন পাতিলে যিখিনিয়ে পাবলগীয়া আছে সেইখিনি পাবই। গতিকে সেই তেনেকুৱা কণ্ট্ৰলবিলাক আমি জীৱনত শিকিব লাগিব। আৰু আমি খুব গ্ৰিডি হৈ যাওঁ, আমি মানে মোৰ কথাই ভাবোঁ সদায়, মোৰ লগত ৰাতিটোতে যে কি হ'ল, এইবোৰ বহুত ধুনীয়া ধুনীয়া এক্সাম্পল আছে। কেতিয়াবা লগ পালে কম, যোৰহাটৰ এগৰাকী প্ৰিন্সিপালে আমাক কৈছিলে, তেওঁলোকৰ কি বুলি কয়, বিশেষভাৱে সক্ষম স্কুল এখনৰ প্ৰিন্সিপালে কৈছিলে, এতিয়া ক'লে দেৰি হ'ব, মই সেইটো পিছলৈ কম বুলি থলোঁ দেই। এইবোৰৰ কাৰণে মূল্যবোধৰ অৱক্ষয় হোৱা বুলি ভাবোঁ। আৰু এটা ডাঙৰ কাৰণ আছে, আজিকালি টেকন'লজিৰ ইম্প্ৰুভমেণ্ট হৈছে। মোবাইল ফোন নহ'লে কাৰো নহয়, কিন্তু টেকন'লজিৰ ইম্প্ৰুভমেণ্ট হ'লে টেকন'লজিটো তুমি আমি বন্ধ কৰিব নোৱাৰোঁ, আমি টেকন'লজি থাকিবই লাগিব। এতিয়া টেকন'লজি থকা কাৰণেই আজি মোবাইল ফোনৰ পৰাও আপোনালোকে আমাৰ লগত একেলগে কথা পাতিব পাৰিছোঁ। টেকন'লজিৰ ভাল ছাইডটোও আছে, কিন্তু সেই বুলি আৰু তুমি সেই টেকন'লজিটো লৈ পেলাই বোলে অনবৰতে গুগল কৰি থাকিলে, পঢ়া শুনা নকৰি, বা ঘৰত মায়ে কিবা এটা ক'লে, কিবা এটা সহায় কৰি দিবলৈ ক'লে মই নোৱাৰোঁ বুলি কৈ পেলাই কিবা এটা কৰি থাকা, সেইটো টেকন'লজিৰ ভাল ব্যৱহাৰ নহ'লে। সেই ব্যৱহাৰটো আমি এই প্ৰকল্পটোৰ যোগেদি শিকিব লাগিব। কিমান দূৰ কৰিব পাৰি, কিমান দূৰ কৰা উচিত, কিমান দূৰ কৰিলে আমাৰ লাভ হয় আৰু কিমান দূৰ কৰিলে লোকচান হয়। বহুত কথা শুনিছোঁ, কিবা বোলে খেলি থাকে, খেলি খেলি ল'ৰা ছোৱালী বোলে মগজ বেয়া হৈ গৈছে। সেইবোৰ মই মিছা বুলিয়ে ভাবিছিলোঁ, কিন্তু আজিকালি দেখিছোঁ সঁচা। পলাশ কলিতাহঁত আমাৰ, তেওঁলোক চাইকলজিষ্ট, আমাৰ ডক্টৰ ভাগৱতী আছে,
তেখেত খুব ফেমাছ চাইকিয়াট্ৰিষ্ট। আমাৰ অৰ্চনা বাইদেৱেও খুব ধুনীয়া মটিভেশ্যন কথা কয়। গতিকে সেইবিলাকৰ পৰা আমি উপকৃত হ'ম। কিন্তু এতিয়া প্ৰথম প্ৰশ্নটো হ'ল এটলিষ্ট আমাৰ ডাঙৰখিনিৰ মাজত আৰু ছাত্ৰ ছাত্ৰীৰ মাজতো আমি সদায় লোকে কৰিব বুলি থৈ দিওঁ, চৰকাৰে কৰিব, আমাৰ নেইবাৰে কৰিব, নেইবাৰে যদি কৰা নাই মইনো কেলে কৰিম। গতিকে কিন্তু আমি নিজে মই কৰিম বুলি আৰম্ভ কৰিব লাগিব। আৰু মই সেই তেনেকুৱা ধৰণে মই এই কথাটো আৰম্ভ কৰিছিলোঁ। ডাঙৰ হৈছে এতিয়া প্ৰজেক্টটো। মই বহুত মানুহৰ লগত কথা বতৰা শিকিছোঁ, মোৰ নিজৰো লাভ হয়, বহুত ভাল ভাল মানুহৰ লগত চিনাকি হৈছোঁ। এইখিনি পাই কথা পাতিলোৱেই। মই এই কথাটো তলত হালধীয়াকৈ লিখি দিছোঁ, এই কথাটো নক'লে মই থাকি যোৱা যেন লাগে। কাৰণ এইটো মেইন কথা হ'ল মই চেলফিছ হৈ কৈছোঁ দেই। আকৌ এইটো মই নিজে লিখা কথাৰ কাৰণে মই কৈছোঁ। মই জনমভূমিত লিখিছিলোঁ, তেতিয়া মই অলপ খঙত আছিলোঁ, একো যে মানুহবোৰে কৰা নাই। যেতিয়ালৈকে আমি বয়োজ্যেষ্ঠসকলে ছিনিয়ৰবিলাকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে টেক ওৱান ৱৰ্ড বাই ৱৰ্ড আমাৰ নিজৰ কাৰণে ভাবিলে কৰোঁ, সহজ আৰু অসৎ উপায়েৰে মাত্ৰ ধন আৰু নামঘটাত ব্যস্ত থাকোঁ। এইটোতো চবেই দেখি আহিছে সমাজত। আমি সহজে চাকৰি এটাত পইচাৰ ঘটাৰ অভ্যাস থাকে, সেইটো গোটেই সমাজতে আছে। চৰি দেই। মই বেনাৰছত পঢ়োঁতে বেনাৰছৰ পৰা সদায় প্ৰত্যেক বছৰে ঘৰলৈ আহোঁ, আছাম মেইলত আহোঁ, 2 দিন আহোঁ। এবাৰ এজন মানুহ লগ পালোঁ, এই উত্তৰ প্ৰদেশৰে মানুহ, হিন্দীতে কথা পাতে। কথা পাতি পেলাই সুধিলে আৰু বেটা বুলি কয় তেতিয়া, বয়সীয়া মানুহ, কি পঢ়িছা কি নকৰিছা? মই ক'লোঁ যে মই কেমিকেল ইঞ্জিনিয়াৰিং পঢ়িছোঁ। তেওঁ মোক ক'লে, আৰে বাবা सिविल इंजीनियरिंग पढ़ो, सिविल इंजीनियरिंग में बहुत पैसा कमाता है लोग। That go to civil engineering, you can make lot more money, and that is in a bad way. বেয়া ধৰণে বহুত পইচা কৰিব পাৰা। সেই তেনেকুৱা ধৰণৰ কথা যদি আমাৰ মগজত থাকে, আমি সেই সৰুৰে পৰা সেই মগজৰ কথাবোৰ গুচাই দিব লাগিব, যাতে আমি ভাল সুস্থ সমাজ এখন কৰিব পাৰোঁ। আমি কোনোবা পলিটিকেল লিডাৰ এজন জেল উৎপাত কৰি পেলাই জেলত সোমালে, জেলৰ পৰা ওলাই আহিলে, দেখোঁ যে একদম ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ মালা পিন্ধি খুব হুলস্থুল লগাই তেওঁ হেৰি কৰিছে। সেই অভ্যাসবিলাক আমি আমাৰ ডাঙৰ মানুহবোৰে গুচাব লাগিব অন্ততঃ, যাতে সৰুবোৰে শিকে। এতিয়া আমাৰ শিক্ষকসকলে নিশ্চয় জানে, ল'ৰা ছোৱালীয়ে হয়তো শিকা নাই, গম পোৱা নাই, বা মাক বাপেকেও গম পোৱা নাই, প্ৰিন্সিপাল ছাৰটো জানেই। আমাৰ ভাৰতবৰ্ষত এটা নতুন শিক্ষা নীতি গঠন কৰিছে। সেইটো মই কিছু পঢ়িছোঁ, আৰু সেই বিষয়ে কিছু কথা অৰ্চনা মেমে 3খন ভিডিঅ' কৰিছিলে। আমাৰ যিজন এডভাইজাৰ আছিলে তেখেত আমাৰ লগত মাজে মাজে আছে এতিয়াও, ডক্টৰ প্ৰদীপ বৰঠাকুৰে এই ভাৰতীয় শিক্ষানীতিৰ ওপৰত নতুনকৈ যিটো কৰিছে তাৰ ওপৰত 3খন ভিডিঅ' কৰিছে। অৰ্চনা মেমক বিচাৰি পেলাই অন্ততঃ শিক্ষকসকলে এইটো চোৱাটো উচিত। সেই শিক্ষানীতিটো মূল্যবোধৰ ওপৰতে ভিত্তি। আমি দেখি ভাল পাইছোঁ যে আমি 2016-17 চনত আৰম্ভ কৰিছিলোঁ। মই তেতিয়া বিষয়ে নাজানিছিলোঁ, কিন্তু যোৱা বছৰৰ পৰা অলপ অলপ পঢ়া শুনা কৰিছোঁ। তেওঁলোকৰ শিক্ষাৰ পদ্ধতিটো মূল্যভিত্তিক শিক্ষাৰ ওপৰতে প্ৰতিষ্ঠিত। গতিকে আমি জানিব পাৰিছোঁ আপোনালোকৰ স্কুলখনে যদি আগবাঢ়ি থাকে, 2022-23 চনত যেতিয়া এই গোটেই কথাখিনি আপোনালোকৰ স্কুললৈ আহিব, আপোনালোক অলৰেডি কৰিছেই গোটেই কামটো। সেইটো কৰা মানে কি, পাঠ্যপুথিত নহয় দেই, মূল্যবোধবিলাক সদায় জীৱনৰ অভ্যাস। কোনোবাই বোলে এইটো কাৰিকুলামত ভৰাই দিলে কিবা এটা, সেইটোৱে মূল্যবোধ হৈ নাযায়, সেইটো অভ্যাস কৰিব লাগিব। গতিকে সেই অভ্যাসখিনি আমাৰ আৰম্ভ বুলি এই সামগ্ৰিক শিক্ষা বা হলিষ্টিক বুলি শব্দ এটা আছে ইংৰাজীত, সামগ্ৰিক শিক্ষা, সেইটোৱে এতিয়া লৈছে। সামগ্ৰিক শিক্ষা বুলি এটা ডাঙৰ অৰ্গেনাইজেশ্যন আছে। আমাৰ গুৱাহাটীতো অফিচ আছে, তেওঁলোকৰ লগত আমি কথা বতৰা পাতোঁ ৰেগুলাৰলি। পাঠ্যপুথিৰ শিক্ষা, কৰ্মদক্ষতাৰ শিক্ষা, আমি সেই দুটা খুব ভালদৰে আগবাঢ়ি গ'লোঁ, এটলিষ্ট চেষ্টা কৰিলোঁ। পাঠ্যপুথি পঢ়ি পেলাই আমি ভাল নম্বৰ পাব লাগিব, সেইটো নালাগে বুলি কোৱা নাই, ভাল নম্বৰ পোৱাটো খুব আৱশ্যকতা আছে। কৰ্মদক্ষতা আমি ভালদৰে স্পৰ্টছত শিকিলোঁ, চুইমিং কৰিবলৈ শিকিলোঁ, ক্ৰিকেট খেলিবলৈ শিকিলোঁ, সেইবিলাকো দৰকাৰ আছে। কিন্তু তাৰ লগতে আমি নিজৰ মানসিক যিটো স্পিৰিচুৱেল আৰু ইম'চনেল বুলি কয়, সেই বস্তুটোৰ খুব আৱশ্যকতা যে আছে, এই প্ৰকল্পটোত কাম কৰিলে তোমালোকে গম পাবা, বা আপোনালোকে গম পাব। তুমি আপুনি কৈ আছো দেই, কাৰণ ল'ৰা ছোৱালীবিলাকো আছেতো, গতিকে কাৰোবাক
সকলোকে তুমি বুলি কোৱা নাই। এতিয়া মূল্য আমি প্ৰকল্পটো আৰম্ভ কৰোঁতে এটা কাম কৰিছিলোঁ। আমি দেখিলোঁ যে মূল্যবোধ শিক্ষা বুলি ক'লে স্কুলবিলাকত মৰেল এডুকেশ্যন এটা থাকেই। সপ্তাহত এবাৰ ক্লাছ কৰে, ক্লাছ কৰি এইটো ভাল বুলি কয়, ভাল বুলি কৈ শিক্ষকেও পাহৰিলে। মই সকলোকে বুলি কোৱা নাই দেই, সকলোৱে নাপাহৰে হয়তো। বহুত শিক্ষকে ক্লাছত পঢ়ালে, এটা ক্লাছ হৈ গ'ল, ল'ৰা ছোৱালী শিকিলে, দৌৰ মাৰি ঘণ্টা বাজিলে ওলাই গুচি গ'ল। ঘৰতো বেলেগ ধৰণৰ মূল্যবোধৰ কথা কয়। গতিকে সেইটো মৰেল এডুকেশ্যন বেছি দিন নাথাকে। তোমালোকে ক্লাছত শুনিলা, পৰীক্ষা পাছ কৰিলে, মৰিলে। মূল্যবোধটো তোমাৰ অন্তৰত নোসোমালে, আৰু যেতিয়ালৈকে অন্তৰত নোসোমাই তেতিয়ালৈকে তোমালোকে সেইটো নিজে প্ৰেক্টিচ নকৰিবা আগলৈ, বা তোমালোকৰ কামবিলাকত সেই মূল্যবোধটো লুকাই নাথাকিব। মূল্যভিত্তিক শিক্ষা হ'ল সেইটো দীৰ্ঘস্থায়ী নহয়, এইটো পঢ়িব নালাগে গোটেইটো। কিন্তু মূল্যভিত্তিক শিক্ষাটো সেইকাৰণে আমি বদলি কৰিলোঁ। মই যে কৈছিলোঁ বিদ্যালয় সম্প্ৰদায়, আমাৰ প্ৰকল্পটোৰ 2 বছৰ আমি বেছিভাগ এই বিদ্যালয় সম্প্ৰদায়ৰ লগতে কাম কৰিম। ল'ৰা ছোৱালীৰ লগত ডিৰেক্টলি নকৰোঁ। ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিব। ক্লাছৰুমত যেতিয়া শিক্ষকে অলপ বেলেগ ধৰণে পঢ়াব, বেলেগ ধৰণে কাম এটা কৰাব, প্ৰিন্সিপাল ছাৰে এছেম্বলিত কিবা এটা বেলেগ ধৰণে কথা ক'ব, তেতিয়া ল'ৰা ছোৱালী নিজে নিজে দেখিব। কিন্তু প্ৰথম প্ৰকল্পটোৰ 2 বছৰমান আমি এই কমিউনিটিৰ লগত কাম কৰিম। আৰু স্কুলখনৰ সকলো কামেই সেই মূল্যবোধৰ ওপৰত হ'ব লাগিব। আপোনালোকৰ একাউণ্টিংটো কেনেকৈ ৰাখে? একাউণ্টিংটোৰ কিবা কিবি নিয়ম আছে। আপোনালোকে নিয়মবোৰ বাৰু ফ'ল' কৰিছেনে? সেইটো আপোনালোকে যদি নিজৰ মনত ৰাখে সদায় ভালকে, আপোনালোকে ব্যৱহাৰ পাতি কেনেকৈ কৰে? আপোনালোকে কোনোবাই কথা এটা সুধিলে, ল'ৰা ছোৱালীয়ে কিবা এটা কথা সুধিলে, গেঙা মাৰি কিবা এটা কথা কৈ মোৰ সময় নাই যাগে বুলি কয় নে 30 ছেকেণ্ড সময় দি পেলাই ল'ৰা ছোৱালীৰ লগত এটেণ্ড কৰে? সেই তেনেকুৱা ধৰণৰ কথাবিলাকেই সদায় কৰি থাকিলে সেইটো আমাৰ জীৱনত এটা অংশ হৈ যায়। সেইটোৱে মূল্যভিত্তিক শিক্ষা। সেইকাৰণে 2টা শব্দ শুনিবা, ভেলু এডুকেশ্যন মূল্যবোধ শিক্ষা, আৰু ভেলু বেছড এডুকেশ্যন মূল্যভিত্তিক শিক্ষা। এই ভেলু বেছড এডুকেশ্যনটোৱেই সদায় জীৱনত সকলোৰে কাৰণে থাকি যায়। আৰু এটা কথা মই নিজে ক'ব পাৰোঁ, দহাই ক'ব পাৰোঁ, আমি ল'ৰা ছোৱালীক শিকোঁতে আমি এইটো ৰাস্তাৰে গৈ যিখিনি আমাৰ নিজৰ উত্তৰণ কৰিম সেইখিনি আপোনালোকে ভাবিব নোৱাৰে। আপোনালোকে বহুত কৰ্মচাৰী আছে, শিক্ষক আছে, হয়তো একদম ৰাতিপুৱাতে ভাগৰতে আহে আৰু গধূলি যাওঁতেতো একদম বিতুষ্ট হৈ যায় ঘৰলৈ। সেই লাইফটো দেখিব যে সম্পূৰ্ণ বদলি হৈ যাব। আপোনালোকৰ যদি অভ্যাস কৰা কিছুমান কথা নিজে নিজে ভাবিবলৈ আৰম্ভ কৰে, এই আলোচনাবিলাকৰ যোগেদি দেখিব যে আমাৰ জীৱনতো বহুত উত্তৰণ হ'ব। এতিয়া বিদ্যালয় সম্প্ৰদায়ৰ বিষয়ে হ'ল বিদ্যালয় পৰিচালনা সমিতি। মই আজি মিছেছ ৰাভাক দেখি পেলাই খুব ভাল পাইছোঁ। ধুনীয়াকৈ তেখেতে ক'লেও আমাৰ প্ৰধান শিক্ষকটো আছেই। এই এটাইখন স্কুলত যে কৰিছোঁ নহয়, এইকেইখন স্কুলৰ লগত কাম কৰি আমি বহুত স্কুল আৰম্ভ কৰি শেষ কৰি দিছিলোঁ। মানে কিবা কিবি কাৰণে হোৱা নাছিলে, আমাৰ ফালৰ পৰা কিছুমানে বহুত বেয়া ব্যৱহাৰ কৰি পেলাই আমাক আঁতৰ কৰি দিছিলে। কিন্তু এইকেইখন স্কুলত মই কনভিন্স হৈছোঁ যে আমি প্ৰজেক্টটো ভালদৰে কৰিব পাৰিম। কাৰণ ইমান উৎসাহ দেখিছোঁ প্ৰধান শিক্ষকৰ মাজত, মেনেজিং কমিটিৰ মাজত, ল'ৰা ছোৱালীৰ মাজত, শিক্ষকসকলৰ মাজত। সকলো শিক্ষক আৰু কৰ্মচাৰী, আমি সকলো কৰ্মচাৰীক ইয়াত ইনভলভ কৰিব লাগিব, অকল শিক্ষকেই নহয়। অভিভাৱক থাকিবই লাগিব, ছাত্ৰ ছাত্ৰীসকলতো আছেই, আৰু সমাজ। এটা মোক এক্সাম্পল দিছিলে যোৰহাটৰ ভাল স্কুল এখনলৈ, তেখেত খুব নতুনকৈ আৰম্ভ কৰিছে আমাৰ লগত। তেখেতে এটা কাম কৰিলে যোৱা বছৰ। আপোনালোকৰ স্কুলত নিশ্চয় এনুৱেল ফাংচন পাতে, খুব ডাঙৰকৈ পাতে, বহুতে খুব বঢ়িয়া হয়, গান বাজনা হয়, ভাল কথা কয়, তৰ্ক প্ৰতিযোগিতা হয়, উপহাৰ দিয়ে, শিক্ষকক দিয়ে, হয়তো ল'ৰা ছোৱালীকো দিয়ে। তেখেতে ভাবিলে যে কিন্তু সমাজৰ মানুহ কোনেও কেয়াৰ নকৰে। মানে ওচৰত যোৰহাটৰ স্কুল, মই যোৰহাটৰ মানুহ, কোনেও আজিলৈকে স্কুলখন আছে নে আছে আৰু দেখি যায় গাড়ীৰে যাওঁতে বা ৰিক্সাৰে যাওঁতে। তেখেতে কৰিলে কি, তেখেতে ক'লে যে সুধিলে কাৰোবাক বোলে এনেকে এই কমিউনিটিৰ এটা হল আছে ডাঙৰ, আমাৰ চবতে থিয়েটাৰ হল থাকে বা নাম গোৱাৰ কিবা হেৰি থাকে, সুবিধা থাকে, বোলে আমি এইবাৰ এনুৱেল ফাংচনখন ইয়াত পাতিব কিছু অসুবিধা হ'ব নেকি? নহয় বোলে, আপোনালোক আহক, আমি সহায় কৰি দিম। তাৰ মাজতে তেখেতসকলে
দুজন 70 বছৰীয়া 80 বছৰীয়া ডাঙৰ সন্মানীয় মানুহক সেই ফাংচনটোৰ মাজতে তেওঁলোকক কিবা বঁটা দিলে, তেওঁলোকক কিবা হেৰি কৰিলে। এতিয়া এই বছৰ গোটেই কমিউনিটিৰ মানুহখিনিয়ে প্ৰিন্সিপাল ছাৰক সুধি আছে আমি কি সহায় কৰিব লাগিব কওক। দ্যাট ইজ দ্য ৱে অফ ডুইং থিংছ। সমাজলৈ কেনেকৈ সোমাই যাব পাৰি। গতিকে সহায় কৰিবলৈ সকলো মানুহে ৰাজি আছে, কিন্তু কেনেকৈ মানুহক উলিয়াই আনিব পাৰি, আৰু প্ৰত্যেক মানুহৰে কিবা এটা নহয় কিবা এটা ভাল গুণ থাকেই। প্ৰধান শিক্ষক হিচাপে মই প্ৰজেক্ট মেনেজমেণ্ট কৰিছিলোঁ। মোৰ প্ৰথম কৰ্তব্যটো আছিলে নতুন নতুন প্ৰজেক্ট কৰোঁতে প্ৰত্যেক 2 বছৰ 3 বছৰত এগালমান মানুহ নতুন মানুহ পাওঁ। 20 জন 30 জন মান মানুহ আহি পেলাই কাম কৰিবলৈ মই আৰম্ভ কৰিব লাগে। আৰম্ভ কৰোঁতে মইতো নাজানো কোনে কি জানে, কোনে কিমান ভাল পায়, কাৰ ব্যৱহাৰ কেনেকুৱা, ব্যৱহাৰটোও খুব দৰকাৰী। গতিকে সেইখিনিত 2-3 মাহত সেইখিনি অলপ জানি কোনে কি ভাল পায় কৰি, কোনে কোনটো কামত বেছি ভাল কৰিব পাৰিব, সেইখিনি যদি আমি শিকি লওঁ ওপৰৰ পৰা, তেতিয়াহ'লে প্ৰত্যেক মই এইটো কথা বিশ্বাস কৰিবলৈ দিগদাৰি পাওঁ যে শিক্ষকসকলক কোনোবাই ইচ্ছা নকৰে কৰিবলৈ। সকলো মানুহে কাম কৰিবলৈ ইচ্ছা কৰে। 2-এজন ক'ৰবাত পাব, কিন্তু বেছিভাগ মানুহে কাম কৰিবলৈ ইচ্ছা কৰে। কেনেকৈ আমি তেওঁলোকক উলিয়াব পাৰোঁ। কোনোবাই হয়তো লাজ কৰে, কোনোবাই সাহ নকৰে, কোনোবাই ভাবে যে ছাৰে অমুককে বেছিকৈ ইম্পৰ্টেঞ্চ দিয়ে, আমুক নিদিয়ে। গতিকে উই নিড টু ৱৰ্ক এৰাউণ্ড ডেট দেই, সেইটো কাম কৰিব লাগিব। আচ্ছা, প্ৰজেক্টৰ মেইনটো হ'ল এৱেৰনেছ অনা মূল্যবোধৰ বিষয়ে গোটেই সমাজতে, সকলোৰে মাজত, আৰু কেনেকৈ পঢ়াৰ মাজেদি আৰু দিনৰ দিনটো আমি যিখিনি কাম কৰোঁ তাৰ মাজেদি কেনেকৈ মূল্যবোধটো মাজে মাজে সোমোৱাই দিব পাৰি, প্ৰণয়ন কৰিব পাৰি, চিন্তা কৰিব পাৰি। সেইকাৰণে কিন্তু মই অলপ দেৰি আগতে কৈছিলোঁ, আপোনাক শিক্ষক হিচাপে বা স্কুলৰ পৰা কৈছে কাৰণেই মই কৰিছোঁ সেইটো কথা নহয়। ইউ হেভ টু বাই ইন টু ইট। এইটো আপোনালোকে নিজে ইচ্ছাকৃতভাৱে কৰিব লাগিব। আজি প্ৰায় কৰিলে কাইলৈ চেঞ্জ হৈ নাযায় আপোনালোকে। গতিকে কোনোবাই যদি পঢ়া নাই, এখন ব্ৰচিয়ৰ আমি স্কুলত দিছিলোঁ কেইখনমান, আৰু যদি কপি লাগে আমি আৰু দিব পাৰিম। সেই ব্ৰচিয়ৰখন পঢ়িলে ছিষ্টেমটো বহুত ভালদৰে বুজাই দিয়া আছে। গতিকে সেই আলোচনী এখন পাৰিলে পঢ়িব, আৰু দৰকাৰ হ'লে অৰ্চনাসমূহ ক'লে আৰু পঠিয়াই দিব আপোনালোকে। গতিকে ইচ্ছাকৃতভাৱে কৰিলে প্ৰণালীবদ্ধটো হয় কি, আমি যিটো প্ৰণালীভাৱে কৰিছোঁ নহয় সেইটোৱে প্ৰণালী। গতিকে সেই প্ৰণালীটোত মই সেইটোৱেই বুলি কোৱা নাই, আৰু বহুত প্ৰণালী আছে। এইটো কথা এটা ইম্পৰ্টেণ্ট কথা আছে, আপোনালোকৰ লগত যেতিয়া একেলগে কাম কৰিম তেতিয়া সেই প্ৰণালীটো আমি বদলি কৰিবলৈ, ইম্প্ৰুভ কৰিবলৈ ৰাজি আছোঁ। গতিকে আপোনালোকৰ পৰা শিকিবলৈও ৰাজি আছোঁ। এইটো অকল আমিয়ে জাপি দিয়া কথা নহয়, একেলগে কাম কৰি আমি যাতে শিকিবও পাৰোঁ সেইটো আমি চেষ্টা কৰিম। এইটো ক'লোৱেই মই, সেইকাৰণে ৰঙা কাগজ লিখি দিছোঁ, ডেলিবাৰেট আৰু ছিষ্টেমেটিক, প্ৰণালীবদ্ধ আৰু ইচ্ছাকৃত। এতিয়া আদৰ্শ শিক্ষকৰ কথা কয়, মই অৰ্চনাক ফ'ল' আপ কৰা নহ'লে, যোৱাবাৰ স্কুল এখনত কৈছিলোঁ, এগৰাকী বোধকৰ কেৰেলাৰ মানুহে হ'ব, অসমলৈ আহিছিলে, অসমত থাকে এতিয়া, শিক্ষক। তেওঁলোকে এখন স্কুলত কিছুদিন কাম কৰাৰ পিছত অন্য এখন স্কুললৈ গ'ল। তেওঁৰ বিষয়ে এটা প্ৰবন্ধ লিখিছে কোনোবাই। প্ৰবন্ধটো মই মনত পৰা নাই, বিচাৰি পোৱা নাই। প্ৰবন্ধটো মই পঠাম। সেই ছোৱালীজনীয়ে আহি কেনেকৈ এতিয়া চি ইজ কনচিডাৰ্ড ওৱান অফ দ্য আটাইতকৈ ভাল টিচাৰ বুলি কোৱা হয়, তেওঁ পদ্ধতিটো কেনেকৈ কৰিছে, তেওঁৰ আগ্ৰহটো কেনেকৈ ওলাইছে, সেই বিষয়ে সেইবিলাকেই আদৰ্শ শিক্ষক। আপোনালোকৰ মাজত নিশ্চয় বহুত আদৰ্শ শিক্ষক আছে, আৰু যিবিলাক নহয় সেইবিলাকে আদৰ্শ শিক্ষকজন বেয়া বুলি ক'লে নহ'ব যে তেওঁ এনেই আগবাঢ়ি গৈ থাকে। আপুনিও আগবাঢ়ি যাব লাগিব। আৰু আদৰ্শ শিক্ষক কোনো ডাঙৰ ষ্টাৰ নহয়, এই অভ্যাসবোৰ বদলি কৰিলেই, চেষ্টা কৰিলেই প্ৰত্যেকজনে আদৰ্শ শিক্ষক হ'ব পাৰিব। এইটো মই মডেলিং ভেলুজ, আপোনালোকে আপোনালোকৰ স্কুলৰ পঠিয়াইছিলে নেকি কিবা ৱেবিনাৰৰ কিবা মডেলিং কৰাৰ বিষয়ে। এইটো এটা এই প্ৰকল্পটোৰ বিষয়ে এটা মডেলিং। মই গোটেইখিনি ক'বলৈ নাযাওঁ। ইয়াত আছে মূল্যবোধৰ কথা আছে, সম্বন্ধৰ কথা আছে, আপোনালোকৰ ফিউচাৰ ভিজন। 10-15 বছৰত আপোনালোকে যেতিয়া আজি সোমোৱা ল'ৰা এটা ছোৱালী এজনী 10-15 বছৰত আপোনালোকে নিজৰ ল'ৰা ছোৱালীও হ'ব পাৰে, কেনেধৰণে স্কুলৰ পৰা ওলাই যোৱাটো বিচাৰে, সেইটো যদি আপোনালোকৰ ক্লিয়াৰ হয় তেতিয়াহ'লে আপোনালোকে ভিজনটো বদলি কৰিব পাৰিব। আৰু সেইবোৰ গোটেই একেলগে কৰিব লাগিব। আৰু দেন আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষিত হ'ব, সুখী হ'ব, মাৰ্জিত হ'ব। আৰু লগতে আমাৰ নিজৰ প্ৰফেশ্যনটো যিটো টিচিঙৰ প্ৰফেশ্যনটো, উইল বি প্ৰাউড অফ দেট প্ৰফেশ্যন।
নতুন শিক্ষা পদ্ধতিত শিক্ষকসকলক বহুতেই ইম্পৰ্টেঞ্চ দিছে শিক্ষকসকলক ওপৰত কোৱা হৈছে যে আপোনালোকে গৈ ইলেকশ্যনত গৈ পেলাই যোগ দিবগে নালাগে আপোনালোকৰ কাম শিক্ষা দিয়া আৰু শিক্ষাৰ লগতে লিডাৰশ্বিপৰ ল'ৰা ছোৱালীক কেনেকৈ লিডাৰশ্বিপ হ'ব লাগে এভৰিবডি অকল প্ৰিন্সিপালজনে লিডাৰ নহয় বা সভানেত্ৰীগৰাকী লিডাৰ নহয় প্ৰত্যেক শিক্ষকজনে এজন লিডাৰ সেই লিডাৰশ্বিপটো কেনেকৈ ল'ৰা ছোৱালীক দিব পাৰি সেই লিডাৰশ্বিপে শিক্ষক পঢ়োৱাটোৱে অকল কাম নহয় হাউ ইউ মেনেজ ইউৰ চিলড্ৰেন কেনেকৈ আমি ল'ৰা ছোৱালীক মেনেজ কৰোঁ কেনেকৈ ল'ৰা ছোৱালীক আমি এট্ৰেক্ট কৰোঁ ইয়াত কিছুমান আমেৰিকাৰ কোৱালিটি স্কুল আছে সব স্কুলে আমেৰিকাৰ আকৌ ভাল নহয় দেই আমেৰিকাৰ চৰকাৰী স্কুলৰ অৱস্থা আমাতকেও বেয়া বুলি নকওঁ আৰ্থিকভাৱে হয়তো ভালেই কিন্তু কণ্ডিশ্যনছ আৰ একেই বহুত গণ্ডগোল আছে কিন্তু তাৰ মাজতে কোৱালিটি স্কুল কিছুমান আছে কোৱালিটি স্কুলৰ ডেফিনেশ্যনটো হ'ল প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে স্কুলত কেনেকৈ মিনিমাম ছেকেণ্ড ডিভিজন পাব পাৰে তাত থাৰ্ড ডিভিজন ফেইল বুলি কথা নাই আমি সকলোৱে লগ লাগি সকলোৱে সমানে নকৰিব পাৰে ফাৰ্ষ্ট ডিভিজনৰ ল'ৰা থাকিব ডিষ্টিংশ্যন পোৱা ল'ৰা ছোৱালী থাকিব কিছুমানৰ সুবিধা থাকে কিছুমানে পঢ়ি ভাল পায় কিছুমানে কৰি ভাল পায় আৰু এই গোটেইখিনিকে আমি লৈ পেলাই কেনেকৈ ওলাই যাব পাৰোঁ ডেট ইজ দ্য ডেফিনেশ্যন অফ কোৱালিটি স্কুল 10জন ল'ৰা ছোৱালীয়ে ডিষ্টিংশ্যন পাই পাছ কৰাটোৱে কোৱালিটি স্কুল নহয় সেইটো কথাই ডেফিনেশ্যন কৰিছে এই হালধীয়াভাৱে মই তলত দিছোঁ সেইটো মোৰ খুব ইম্পৰ্টেণ্ট বুলি ভাবোঁ your state of being is more influential than state of doing আপুনি ক্লাছৰুমত সোমাই গৈ state of being আপুনি কেনেকৈ আপোনাক নিজকে প্ৰেজেণ্ট কৰিছে হাঁহিটো মাৰি প্ৰেজেণ্ট কৰিছে নে খঙত আহি পেলাই প্ৰেজেণ্ট কৰিছে that is your state of being গোটেই দিনটোৰ কথাই কৈছোঁ দেই বা গোটেই ঘৰৰ কথাও কৈছোঁ then state of doing আপুনি কি কৰিলে সেইটো দৰকাৰী কিন্তু আপুনি কৰাটোতকেও কিটো ভাৱ আপুনি প্ৰকাশ কৰিলে সেইটোতো জানে আপোনাৰ লগত কোনোবাই কথা পাতিবলৈ আহিলে বহুত বেলেগ বেলেগ মানুহে বেলেগ বেলেগ ধৰণৰ কথা কয় কোনোবা এজনক আপোনাৰ ভাল লাগে কোনোবা এজনক বেয়া লাগে তাৰ কাৰণটো আপুনি জানেই গতিকে আমিও যাতে ভাল লগা মানুহজনৰ নিচিনাকৈ কামখিনি কৰিব পাৰোঁ সেইটোৱে ষ্টেট অফ বিইঙৰ কথা কৈছোঁ দেই এইখিনি আমি অলৰেডি কৈছোঁৱেই আত্মসজাগতা আত্মবিশ্বাস আত্মসন্মান কেনেকৈ নিজকে ৰেচপেক্ট কৰিব পাৰি নিজকে ৰেচপেক্ট কৰিলে কেনেকৈ আনক ৰেচপেক্ট দিব পাৰি লিচনিং আমি বহুত মানুহৰ কথা নুশুনোৱেই আৰু কথা আমি নিজৰটো ঠিক কৰি লওঁ ঠিক কৰি কোনোবাই মোৰো হয় দেই এতিয়া কমিলে বহুত আগতে মানে মোৰ 2 লাইনমান কোৱাৰ পিছতে কোনোবা এজনে মোৰ উত্তৰটো ঠিক হৈ গ'ল মগজত তাৰপিছত মই একোৱেই নুশুনো মই তেওঁ শেষ কৰিলে মই মোৰটো উত্তৰটোহে দিম that's the worst thing it can happen সেইটো পলাশে বৰ ধুনীয়াকৈ ক'ব পাৰিব সেইটো কেতিয়াও নকৰিবা কোনোবাই কিবা এটা কথা ক'লে ইণ্টাৰেষ্ট দি শুনিব আৰু তাৰপিছতে উত্তৰটো ভাবি চিন্তি দিব গতিকে লিচনিংটো খুব ডাঙৰ কথা এইবিলাক বহুত কথা আছে তেনেকুৱা আৰু ল'ৰা ছোৱালীবিলাক এখন স্কুলৰ পৰা ওলাই গ'লেই ল'ৰা ছোৱালীবিলাক ধৰিব পাৰি স্কুলখন কেনেকুৱা একেবাৰে ধৰিব পাৰি মানে মই যদি যাওঁ কোনোবা এখন স্কুললৈ দেখোঁ যে পৰিস্থিতিটো নোকোৱাকৈ গ'লে দেই গৈ পেলাই কৈ পেলাই গ'লে অলপ বেলেগ হ'ব পাৰে নোকোৱাকৈ গ'লে পৰিস্থিতিটো দেখিলে গম পাই যে স্কুলখনৰ পৰিস্থিতিটো কি এতিয়াহে মই পাইলট প্ৰকল্পটো মই বহুত সময় ল'লোঁ আমি পাইলট প্ৰকল্পটো 2টা ভাগত ভাগ কৰিছোঁ কৈছিলোঁৱেই প্ৰথম ভাগটো 2 বছৰৰ হ'ব সেইটোত বিদ্যালয়ৰ সঞ্চালক সমিতিৰ সভ্য প্ৰধান শিক্ষক অন্যান্য শিক্ষক আৰু অভিভাৱকসকলে এডিআইৰ কৰ্মকৰ্তা উপদেষ্টাসকলৰ লগত যুটীয়াকৈ কাম কৰি গোটেই বিদ্যালয়খনকে মূল্যভিত্তিক শিক্ষা বিদ্যালয়লৈ ৰূপান্তৰিত কৰিব সেইটো হ'ল ফাৰ্ষ্ট ষ্টেজ সেইটো আমি এনে হিচাপত 2 বছৰ বুলি ধৰিছোঁ ইট কেন বি 18 মাহ ইট কেন বি লিটল বিট মোৰ তেনেকুৱা হ'ব পাৰে লিটল বিট মোৰ কওঁতে মই কথা এটা ফটককৈ মনত পৰিলে কৈ থওঁ এই সকলোবিলাক কাম কৰিবলৈ মই আৰম্ভ কৰোঁতে 2.5 বছৰৰ আগতে পইচাৰ কথা একো ভবা নাছিলোঁ হৈ যাব বোলো কিন্তু এতিয়া এখন চেমিনাৰ কৰিলে আমি এখন স্কুললৈ যাওঁ 700-800 মানুহ হয় আৰু দিনটো মানুহবোৰ থাকে বিশেষকৈ অভিভাৱকবিলাকে কাম বন ক্ষতি কৰি আহে গতিকে আমি কিবা লাঞ্চ এটা দিবলগীয়া হয় এই লাঞ্চটো দিওঁতে দেখিছিলোঁ যথেষ্ট খৰচ হৈ যায় আমাৰ কাম কৰিবলৈ মানুহ লাগে সদায়তো আৰু 6 মাহ কোনোবাই কৰি দিলে সদায়তো আৰু এনেই কাম কৰি নাথাকে সকলোকে পইচাৰ দৰকাৰ গতিকে সেইবোৰ পইচা পাই গতিকে
মই টাইম লিমিট নাই বুলি কোৱা নাই আমি যিমান সোনকালে কৰিব পাৰোঁ সিমানে আৰু আগবাঢ়ি যাব পাৰিম নতুন ষ্টেজলৈ যাব পাৰিম আৰু আমাৰ বাজেটতো মানে সুবিধা হয় সেই কথাটো মনত ৰাখিব মই গতিকে টাইমলেছ বুলি কৈ দিয়া নাই দেই আৰু আমাৰ প্ৰেক্টিকেলিটিৰ কাৰণে প্ৰথম ভাগটোক আমি 7টা ভাগত ভাগ কৰিছোঁ প্ৰথম স্তৰ দ্বিতীয় স্তৰ তৃতীয় স্তৰ চতুৰ্থ এইবোৰ মই দীঘলীয়াকৈ নাযাওঁ আপোনালোকলৈ পঠাইছোঁ গতিকে আপোনালোকে পঢ়িব এই স্তৰকেইটা শিক্ষক আৰু অভিভাৱক বিশেষকৈ আপোনালোকৰ যিটো ভেলু বেছ এডুকেশ্যন টিম গঠন কৰি দিছে সেই টিমটোৱে এই এটাইকেইটা কথা হৃদয়ংগম কৰাটো খুব আৱশ্যক কিয় মই তাকে ক'ম আচ্ছা এই স্তৰকেইটা আমি এটা মেথডলজি ডকুমেণ্ট বুলি প্ৰিপেয়াৰ কৰিছে ডক্টৰ প্ৰদীপ বৰঠাকুৰ যিজন আমাৰ চিফ এডভাইজাৰ আছিলে তেখেত এতিয়া ৰাজস্থানত থাকে গতিকে আমাৰ লগত মাজে মাজেহে কথা বতৰা হয় গতিকে সেই স্তৰকেইটা মেথডলজি ডকুমেণ্টটো আপোনালোকে খুব ভালদৰে পঢ়িব লাগিব আমি এইবিলাক ডকুমেণ্টবিলাক দিম এইটোৱে প্ৰকল্পৰ মেইন আঁচনিটো হ'ল কি প্ৰজেক্ট ইনিচিয়েশ্যন বুলি যিটো কয় আমি চেমিনাৰখন ৱৰ্কশ্বপ পাতিলোঁ ডকুমেণ্টবিলাক আপোনালোকক দিলোঁ তাত মেনেজিং কমিটি প্ৰিন্সিপাল এইটো টিমটো আপোনালোকে ফৰ্ম কৰিলেই সেইটো হ'ল ফৰ্মেশ্যন অফ স্কুল ভেলু বেছ এডুকেশ্যন টিম সোঁৱাতে যিটো ব্লকত দিয়া হৈছে তাৰপিছত মই যিটো ক'লোঁ এই গোটেইখিনি পঢ়া শুনা কৰি আপোনালোকৰ যিটো সময় লাগে পঢ়া শুনা কৰি আপোনালোকে এটা কি বুজি পালে নিজে নিজৰ ভাষাত এটা প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰিব লাগিব মই যিটো প্ৰেজেণ্টেশ্যন এতিয়া দিছোঁ তেনেকুৱা ধৰণৰ এটা প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰিব লাগিব সেইটো ভেলু বেছ এডুকেশ্যন টিমে বাকী সকলোৰে পৰা সহায় ল'ব পাৰিব আৰু আমাক প্ৰশ্ন থাকিলে যিকোনো সময়তে অৰ্চনা পলাশ আৰু মোৰো হোৱাটছএপত নম্বৰ আছে গতিকে ফোন কৰিব পাৰিব আমি উইল ট্ৰাই টু হেল্প ইউ মই যে চব জানিম বা এওঁলোকে যে চব জানিব কথা নহয় আমি উলিয়াবলৈ চেষ্টা কৰিম আমাৰ লগত বহুত উপদেষ্টাও আছে গতিকে আপোনালোকৰ ছেকেণ্ড ব্লকটোত হ'ব মেইন ইম্পৰ্টেণ্ট কেইমাহমানৰ পিছত hopefully COVID will be over face to face বহি আপোনালোকে আমি এক্সচেঞ্জ কৰিম আপোনালোকে কি প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কাৰেক্ট কৰি you should be able to give a presentation to the school in front of everybody সেইটোৱে হ'ব আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিং কেনেকৈ প্ৰজেক্টটো কৰিবলৈ বিচাৰিছে কেনেকৈ কি কৰিব এইবিলাক ভিত্তিতেই হ'ব কিন্তু আপোনালোকৰ নিজৰ ভাষাত হ'ব তেতিয়াহে আমি জানিব পাৰিম যে আপোনালোকে কথাটো চিৰিয়াছলি লৈছে আপোনালোকে বুজিব পাৰিছে আপোনালোকে কি কৰিব বিচাৰিছে তাৰ নেক্সট লেভেলটো হ'ল সেই সময়তে আপোনালোকে কিন্তু স্কুলৰ ভেলু বেছ এডুকেশ্যন টিমে খুব ৰেগুলাৰলি পেৰেণ্টছৰ লগত কথা নেপাতে আপোনালোকে এছেম্বলিত পেৰেণ্টছ বহুত নাহে হয়তো আপোনালোকে কেতিয়াবা হয়তো গোটেই স্কুলখনকে এড্ৰেছ কৰে তেতিয়া লগ পাব আপোনালোকৰ এই প্ৰকল্পটোৰ বা সকলো কথাৰে আপোনালোকৰ উইণ্ডখন হ'ল আপোনালোকৰ খিৰিকীখন হ'ল ক্লাছ টিচাৰ আৰু পেৰেণ্টছ ক্লাছ 9ৰ ক্লাছ টিচাৰজনে পেৰেণ্টছৰ লগত যিমান চিনি পায় আপোনালোকৰ গোটেই স্কুলখনে নাপায় আপোনালোকৰ ভেলু বেছ এডুকেশ্যন টিমটোৱে নাপাব সেই সৰুকে ছেকেণ্ডটো যিটো দিলোঁ ফৰ্মেশ্যন অফ ক্লাছ ভেলু বেছ এডুকেশ্যন টিম তাত থাকিব ক্লাছ টিচাৰ এজন থাকিলে অকলে বহুত কাম কৰিবলৈ সুবিধা হয় স্কুলৰ পৰা কোনোবাই ভলণ্টিয়াৰ কৰি এছিষ্টেণ্ট টিচাৰ এজন লৈ ল'লে যে মই ব্যস্ত নাই মই সহায় কৰিব পাৰিম আৰু দুজন প্ৰত্যেক ক্লাছৰ পৰা 4টামান ক্লাছ ক'লে প্ৰত্যেক ক্লাছৰ পৰা দুজন পেৰেণ্টছ ল'লে পেৰেণ্টছক ইনভলভ যেনে তেনে কৰিব পেৰেণ্টছক ল'লে সেইটোৱে হ'ব সেইখিনি মানুহে তেতিয়া গোটেই পেৰেণ্টছখিনি মাতি প্ৰেজেণ্টেশ্যনটো দিব বুজাব এই ভেলু বেছ এডুকেশ্যনৰ প্ৰকল্পটো কি ডেট ইজ দ্য উইণ্ড' সেই ছেকেণ্ড যিটো ব্লকটো দিলোঁ আৰু সেই সময়তে আমি আপোনালোকৰ বুজা পৰা হৈ থকাৰ সময়তে আমি বেছিভাগ স্কুল খোলা থাকোঁতে 8 মাহমান লৈছে তাৰপিছত আমি চিলেক্ট ভেলুজ বাই স্কুল আমাৰ অবজেক্টিভ হ'ল 10টা স্পেচিফিক ভেলুজ এইকেইটা মই আহিম এতিয়া 10টা স্পেচিফিক ভেলুজ 8টাৰ পৰা 10টাৰ ভিতৰত এডিআইৰ লগত ছাপোৰ্ট কৰি স্কুলখনে 10টা ভেলুজ চিলেকশ্যন কৰিব আমি এতিয়া পাণ্ডু স্কুল গুৱাহাটী ৰিফাইনাৰী স্কুল আৰু প্ৰাগজ্যোতিকা একাডেমি সেইটো যোৱা সপ্তাহত আমি ফাইনেলাইজ কৰিছোঁ সেই 10টা কি হ'ব ৱেবিনাৰৰ যোগেদিয়ে কৰিছে আমি তেওঁলোকৰ লগত বহুত দিনৰ পৰা কাম কৰি আছিলোঁ গতিকে এট ছাম পইণ্ট অফ টাইম আপোনালোকৰ স্কুলৰ লগত সেইটো কৰা হ'ব এই প্ৰেজেণ্টেশ্যনবিলাক কৰাৰ পিছত ক্লাছ টিচাৰে কৰাৰ পিছত
এতিয়া আমি 8-10টা ভেলুজ সিলেকশন কৰিম তাৰ পৰা যেতিয়া 10টা সিলেক্ট কৰা হৈ গ'ল এটা ভেলুজ ধৰক কোঅপাৰেশন ইজ দ্য ফাৰ্স্ট চইচ আপোনালোকৰ কোঅপাৰেশন ইমপ্ৰুভমেন্ট হ'ব লাগে আপোনালোকৰ কোঅপাৰেশনটো কম মই সেই বুলি কোৱা নাই কিন্তু মই কোনবা স্কুলে হেতু লৈছে সেই কোঅপাৰেশনটো আমি 2 মাহ গোটেই স্কুলখনত সাইন থাকিব গোটেইখনতে আমি সহায় কৰিম যে কোঅপাৰেশনটো কি বস্তু কোঅপাৰেশন কোড কেনেকৈ কৰিব লাগে ক্লাছৰুমত কেনেকৈ মাহেকত বোলে এবাৰ বা 2 সপ্তাহৰ মূৰত এবাৰ স্কুলৰ ক্লাছটো 40টা ল'ৰাক 10টা বা 5টা কৰি টিম কৰি দিলে তেওঁলোকে নিজে কাম কৰিব সেই কাম কৰোতে দুটা কথা শিকিব কোঅপাৰেশন কেনেকৈ কৰিব লাগে সেই 5টা ল'ৰা ছোৱালীৰ মাজত আৰু তাৰ মাজত ভগাই ল'ব লাগিব যে মই এইটো কাম কৰিম এইটো কামৰ ভিতৰত এইটো কাম কৰিম ইজনী এইটো কাম কৰিব এগৰাকী এইটো কাম কৰিব ল'ৰা ছোৱালীয়ে এইটো ভগাই দিলে তেওঁলোকৰ মাজত কোঅপাৰেশনো হ'ল আৰু ৰেসপন্সিবিলিটিও ল'লে প্ৰত্যেকে নিজৰ গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক কৰিব লাগিব সেইটো প্ৰেক্টিস কৰাৰ সময়তে আমি খোৱাতে আপুনি তললে দেখিছে ৰিসোৰ্স গ্ৰুপ ফৰ্ম বুলি তাৰ আমি কিছুমান সাপোৰ্ট গ্ৰুপ ফৰ্ম কৰিছো কোঅপাৰেশন কৰোতে মাইন্ডফুলনেস যেটো আমাৰ মোটিভেশনৰ কাৰণে কৰে অলপ আমাৰ যোগৰ নিচিনাই বাট আজিকালি মাইন্ডফুলনেস বুলি কয় সেইটো আমাৰ মিস্টাৰ মুকুট দাস আছে তেওঁ অলৰেডি আপোনালোকক এসেম্বলিত কৰি দেখুৱাব বা পঠিয়াব আপোনালোকলে তাৰ পৰা ক্লাছলৈ যাব লাগিব ষ্টৰী টেলিঙৰ কথা ওলাইছে সায়েন্সৰ বিষয়ে কিবা কোনবা এক্সপাৰ্ট আহিলে কথা পাতিব পাৰিব বা শিক্ষকসকলক শিকাব পাৰিব কেনেকুৱা ধৰণে কৰিলে বা এনভায়ৰনমেন্ট আপোনালোকে টিম ফৰ্ম কৰোতে বোলে স্কুলত কেইবাটাও টিম কৰি পেলাই গছ পুলি কেইটামান ৰুলে কিবা এটা কৰিলে সেই ল'ৰা ছোৱালীকেইটা সদায় চাব that is their teamwork learning about how to work together এই তেনেকুৱা ধৰণৰ কথা হেলথ পাৰ্সোনালিটি ডেভেলপমেন্ট আছে পাৰ্সোনাল ডেভেলপমেন্টত এই আমাৰ তেনেকুৱা এক্সপাৰ্ট আছে each value will complement by the resource person ডক্টৰ ভাগৱতীয়ে লিড লৈছে গুৱাহাটীত তাৰ পিছত খুব ডাঙৰ কথা হ'ল আমি যে কৰিছো এটো কথাটো আমি কেনেকৈ জানিম আমাৰ কিবা লাভ হৈছে নাই 2 বছৰৰ কটালো গতিকে আমি প্ৰত্যেক 6 মাহৰ মূৰে মূৰে মই মেজাৰিং টুল এটা তৈয়াৰ কৰিছো ফাইনাল নহয় মই যে জানো তাৰ পৰা কৰিছো সেই মেজাৰিং টুলটো আমাৰ ডনৰকো দিব লাগিব কোনবা মানুহ আমাক পইচা দিছে মানুহ নহয় কোনবা অৰ্গানাইজেচনে পইচা দিছে তেওঁলোকে বিচাৰিব তেওঁলোকৰ কি লাভ হৈছে নাই কিবা গতিকে মেজাৰিং টুলটো প্ৰত্যেকটো বিষয়ত আমি কোনটো লেভেলত আছো বৰ্তমান কোঅপাৰেশনৰ ক্ষেত্ৰত শিক্ষকে ক'লে অভিভাৱকে ক'লে ষ্টুডেণ্টে ক'লে টিচাৰে ক'লে কৰ্মচাৰীজনে ক'লে আমি কোঅপাৰেশনৰ কি বুলি ভাবো আমি একেবাৰে বেয়া নে খুব একেবাৰে ভাল নে আমি মাজতে আছো নে আমাৰ 2 নম্বৰ নে 3 নম্বৰ নে 5 নম্বৰ হেতু মাৰ্কিং কৰি পেলাই আমি যদি 6 মাহৰ পিছত চাও আমি যদি কোঅপাৰেশনটো ভালকে কৰিছো তেতিয়া হলে আপোনালোকে গম পাব যে উন্নতি হৈছে নে বেয়াহে হৈছে নে সমান হৈছে যদি বেয়া হৈছে তো প্ৰজেক্ট কৰাৰ কোনো কাম মানে নাথাকে আৰু যদি উন্নতি হৈছে আৰু যদি উন্নতি কিবা কাৰণত কিবা কথাত হোৱা নাই কেনেকৈ আকৌ কৰিব পাৰি কাৰেক্ট দ্য কোৰ্স এটোই কথা দেই আমাৰ প্ৰজেক্ট টিমটো আপোনালোকে গম পাইছেই মোৰ নামটো মই স্পন্সৰ হিচাপে দিছিলো কাৰণ মই আৰম্ভ কৰিছিলো কাৰণে প্ৰজেক্ট ডিৰেক্টৰ ৰচনা বৰঠাকুৰ আমাৰ গুৱাহাটীত পলাশ কলিতা তেখেত ইনষ্ট্ৰাক্টৰ স্কিল লাইফ স্কিল ইনষ্ট্ৰাক্টৰ এনেও আৰু প্ৰজেক্ট ডিৰেক্টৰ আমাৰ ৰচনা বৰঠাকুৰো মোটিভেশনাল স্পিকাৰ আৰু বহুত লেখা পঢ়া কৰে বহুত কিবা কিবি কৰে এই দুইজন মানে এটা নতুনকৈ আছে সম্প্ৰীতি ভূঞা আজি জয়েন কৰিছে নে নাজানো তেওঁ ইন্টাৰ্ন হিচাপে যোৰহাটত কাম কৰি আছে গতিকে উই আৰ লুকিং ফৰৱাৰ্ড টু ৱৰ্ক উইথ হাৰ এজ ৱেল সদায় সেই 3জন কোঅৰ্ডিনেটৰ থাকিব ইয়াৰ লগত আমাৰ বহুত ভলান্টিয়াৰ্স থাকিব অৰ্চনা পলাশতে সম্প্ৰীতিহতে গৈ পেলাই স্কুলত পেৰেন্টছৰ সাৰ্ভে কৰিছে দ্যাট ইজ পাৰ্ট অফ আৱাৰ প্ৰজেক্ট সাৰ্ভে এটো কাৰণে কৰা হয় বহুত পেৰেন্টছৰ সুবিধা থাকে স্কুলখনে সম্পূৰ্ণ কেটাৰ কৰিব নোৱাৰিব পাৰে চেষ্টা কৰিলেও সেইবিলাক উলিয়াই আনি পেলাই কাৰোবাক যদি কিবা বোলে সাইকোলজিক্যাল এডভাইসও লাগে ফিউ কেसेছ সবকে নহয় আৰু সেইবিলাকো আমি দিয়াৰ ব্যৱস্থা কৰিম বা কাৰোবাক যদি কিবা এটেনশন কিবা এটা কাৰণে অসুবিধা হৈছে ল'ৰাটোৰ সেই কাৰণে আমি উই ক্যান টেক কেয়াৰ অফ দ্যাট পাৰ্টিকুলাৰ পাৰ্সন বেলেগেও হয়তো কৰিব পাৰে এই যোৰহাটৰ টিম থাকিলে গুৱাহাটী টিম থাকিলে স্কুল 1 2 3 4 1 2 3 4 চাৰিখন স্কুল
এতিয়া অৱশ্যে গোলাঘাটত দেৰগাঁৱত হৈছে। এইটো স্কুল টিমৰ কথা, ক্লাছ টিমৰ কথা ক'লোঁ, গতিকে মই আকৌ নকওঁ আৰু। আপোনালোকৰ স্কুল টিমটোৱে আছে ইয়াতে। এই আমাৰ হেৰি আছে নেকি, মিষ্টাৰ মহানন্দ আছে নেকি, আনন্দ অভিভাৱক? সোম মহানন্দ ছাৰ সোমাইছিলে, এতিয়া তাৰমানে বাগানৰ কাম কৰে। মানিক তান্তি আছে নেকি নে গ'ল? সোমাইছিলে, গ'ল নেকি নহয়, এইসকলে মানে বাগানৰ কাম কৰে। ঠিক আছে, মই নামকেইটা দেখি পেলাই সুধিছিলো। মই মিছেছ শইকীয়াৰ লগতো কথা পাতিলোৱেই। আৰু কোনোবাই যদি কিবা কথা পাতিব খোজে এই টিমটোৰ পৰা, আছে কোন আছে বাৰু? মিছেছ গায়ত্ৰী কোঁৱৰ আছো ছাৰ। কিবা ক'ব নেকি এইখিনিকে যিবোৰ শুনিলে? তাৰ হেৰিটোতো ভালেই লাগিছে, আমি প্ৰজেক্টটো মই অথনিৰ পৰা শুনিলো বাৰু গোটেইখিনি, আৰু আমি আপোনালোকৰ লগত কাম কৰিবলৈ পালে ভালেই পাম। এটা কথা এইখিনিতে কৈ থৈছো যে এই টিমটোৰ আৰু এটা ৰেছপঞ্চিবিলিটি আছে। এতিয়া মিছেছ কোঁৱৰ বা মিষ্টাৰ ৰাজীৱ দাস, ৰন্তু শইকীয়া, এইবিলাকে হয়তো নিজৰ ফালৰ পৰাই ওলাই আহিবলৈ ভাল পায়, কিন্তু অকল আপোনালোকে এইটো কৰি থাকিলে নহ'ব। আপোনালোকে কৰি থাকোঁতে চকু ৰাখিব, নিশ্চয় আপুনি আৰু এগৰাকী মানুহ বা আৰু এজন মানুহক এই প্ৰকল্পটোৰ বিষয়ে যদি ইনফ্লুৱেঞ্চ কৰিব পাৰে, আপোনালোকৰ টিমলৈ লৈ আহিব। আজি বোলে আপুনি ক'ৰবাত যাবলগীয়া হ'ল, সিজন মানুহে আপোনাক সহায় কৰি দিলে, তেনেকৈ বস্তুটো এক্সপাণ্ড হ'ব। অকল এই বাকী শিক্ষকসকলকো কৈছোঁ, অকল এইকেইজনক আৰু কোনোবাই নামটো দি দিলে কাৰণে অকল তেওঁলোকে যে ৰেছপঞ্চিবল সেইটো কথা নহয়, আৰু যাতে বাকী মানুহবিলাকো ওলাই আহি সহায় কৰে, তেতিয়াহ'লে নিজৰ লিডাৰশ্বিপ স্কিলটো বাঢ়ে আৰু এখেতসকলৰো সহায় হয় দেই। ৰাজীৱ দাস আছে নেকি? ছাৰ আছো ছাৰ। আপুনি কিবা এষাৰ ক'ব নেকি? হয় ছাৰ, মোৰ কনফিউজন এটাহে আছিলে, আশা কৰিছো আপুনি ক্লিয়াৰ কৰিব। মূল্যবোধ আৰু ভকেশ্যনেল এডুকেশ্যনৰ মাজত ডিফাৰেন্সটো কিনো? আপোনালোকে যিটো মানে ট্ৰেইনিং দি আছে। হয়, আচ্ছা, ভকেশ্যনেল এডুকেশ্যনটো মই যে এটা ট্ৰাইংগল দেখুৱাইছিলোঁ ওপৰত, তিনিটা গোল গোল দি পেলাই, এটা একাডেমিক স্কিল, যিটো পঢ়া শুনাৰ পাঠ্যপুথিৰ স্কিল, আৰু এটা লাইফ স্কিল, মানে লাইফ স্কিল বুলি নহয় একজেক্টলি, আমাৰ যিটো বৃত্তি বিষয়ক স্কিল। ভকেশ্যনেল ট্ৰেইনিংটো খুব দৰকাৰী। আমাৰ সকলো ল'ৰা ছোৱালীয়ে যদি MS মাষ্টাৰ্ছ বা PhD কৰিব লাগিব সেই কথা নহয়তো। গতিকে এই মূল্যভিত্তিক শিক্ষাটো বিশেষকৈ ভকেশ্যনেলটো বেলেগে থাকিবই, মূল্যবোধটো শিকাটো গোটেই বস্তুটো মই আপোনালোকৰ যিখিনি কি ক'ম চিলেবাছ বা যিখিনি আপোনালোকৰ কন্টেন্ট আছে, সেইটোৰ লগত মানে ভকেশ্যনেল এডুকেশ্যনটো একেলগে গৈ থাকিব নে কি বস্তুটো? আচ্ছা, আমাৰ কোনো চিলেবাছ নাই। এই বস্তুটো মই আপোনাক সেইটোৱে ক'বলৈ ওলাইছিলোঁ। গোটেই কথাটো অভ্যাসত কেনেকৈ আপুনি ভালদৰে কাম কৰিব। হয় কি, মই পঢ়োঁতে সকলোৱে বেলেগ বেলেগ ধৰণে নিজৰ নিজৰ মতে পঢ়ে, নহয় জানো? কোনোবাই ভালকৈ পঢ়ে, বেছি মন দি পঢ়িব পাৰে। সিদিনাখন ডক্টৰ ভাগৱতী ছাৰে বৰ ধুনীয়াকৈ বুজাইছিলে। আৰু কোনোবাই 15 মিনিট পঢ়াৰ পিছত আমনি লাগে, নহয় জানো? ল'ৰা ছোৱালীৰ মাজত প্ৰায় হয়, আমাৰ মাজতো হয়। গতিকে সেইটো কেনেকৈ আপুনি ইম্প্ৰুভ কৰিব পাৰিব? আমি প্ৰকল্পটোৰ মেইন উদ্দেশ্যটো হ'ল মানুহৰ বিহেভিয়ৰেল যিটো আমি কেনেকৈ বিহেভ কৰোঁ আমাৰ নিজৰ মাজত, আমাৰ ল'ৰা ছোৱালীৰ মাজত, ইজনে সিজনৰ লগত আৰু সমাজৰ লগত। ইয়াৰ কোনো স্পেচিফিক কাৰিকুলাম নাই। এইবোৰ অভ্যাসত পৰিণত হ'ব লাগিব। আমি যদি কিবা এটা কথা সৰুতেই শিকিলোঁ, মই সৰু এটা এক্সাম্পল দিওঁ, একদম 2 বছৰমানতে দাঁত ব্ৰাছ কৰিবলৈ শিকিব, তাৰ কাৰণটো বেলেগ। অলপ শিকাই দিয়া যায় আৰু এনেকৈ দাঁত ব্ৰাছ কৰিলে বেছি ভাল বুলি। তাৰপিছত গোটেই জীৱনটো আমি দাঁত ব্ৰাছ কৰিয়ে আছোঁ, কোনোতো আপত্তি কৰা নাই। গতিকে মূল্যবোধ শিক্ষাটো এটা
আমাৰ অভ্যাসৰ পৰিণতিৰ কথা, তাৰ লগত কাৰিকুলামৰ সম্বন্ধ আছে। সৰি, সম্বন্ধ এইটোৱে আছে, আপুনি যদি ফিজিক্স পঢ়াই আছে ক্লাছত, হয় ফিজিক্স পঢ়াই মোক এজন যোৰহাটৰ শিক্ষকে কৈছিলে, তেওঁ চুম্বকৰ বিষয়ে কয়। চুম্বকে যেতিয়া পঢ়ালে, চুম্বকে আমাক ইজনে সিজনক, চুম্বকটোৱে ইটো সেইটোৰ পৰা আকৰ্ষণ কৰে, নহয় জানো? কৰে তেওঁ তেতিয়া ক'লে যে আমি কিছুমান মানুহকো কওঁ দেখোন আকৰ্ষণীয় ব্যক্তি বুলি কওঁ। তোমালোকে ক'ব পাৰিবানে আকৰ্ষণীয় ব্যক্তি কোন অসমত? আৰু তাৰ লগতে যদি আৰু 2 মিনিট সময় সেই মানুহজনৰ কোনোবাজনৰ নাম ক'লে বোলে এই যে এখেত আকৰ্ষণীয় ব্যক্তি, কিহৰ কাৰণে? সেইটো যে আপুনি 2 মিনিট এনালাইজ কৰি দিলে, ফিজিক্সৰ ক্লাছটোতো মূল্যবোধ সোমাই গ'ল, নহয় জানো? হয় গতিকে আপোনালোকে যিবিলাক কাম কৰি আছে, ভকেশ্যনেল ট্ৰেইনিং ইজ এ ভেৰি বিগ পাৰ্ট অফ আমাৰ, বহুত আছে। কিমান ভালদৰে হৈছে বেলেগ কথা দেই, বহুত ভালদৰে বহুত কথা হোৱা নাই, কিন্তু ভকেশ্যনেল ট্ৰেইনিং ইজ খুব দৰকাৰী। গতিকে সেইটো মই দিল্লীত যাওঁতে, দিল্লীৰ স্কুলখন চাবলৈ যাওঁতে তেওঁলোকে তাৰ ওপৰতো খুব জোৰ দিছে। কিন্তু ভকেশ্যনেল আমি সেইটো স্পেচিফিকেলি ইয়াত কৰা নাই, গতিকে মই ৰিলেটেড নহয় বুলি ক'ব খোজা নাই, কিন্তু ভকেশ্যনেল ট্ৰেইনিং কৰোঁতেও ভেলুজৰ কথাটো আহিব, নহয় জানো? গতিকে ভেলুজৰ কথাবিলাক কাৰিকুলামৰ মাজে মাজে সোমাই যাব লাগিব। আমি দৈনন্দিন যিটো কাম কৰোঁ সময়মতে যে আহিব লাগে, সেইটো খুব দৰকাৰী কথা, নহয় জানো? গতিকে এই তেনেকুৱা ধৰণৰ কথাবিলাকে ভেলুৱেজ এডুকেশ্যনত কথা হ'ব। পলাশ বা অৰ্চনা কিবা এটা যোগ দিবা নেকি ইয়াতে? মই অকণমান কম নেকি বাৰু ৰেন্দা, মই অকণমান এড কৰি দিম আপোনাৰ লগত। কোৱা। হয়, মই অকণমান মানে হিৰেণ শৰ্মাদাৰ লগত অকণমান এড কৰি দিছোঁ মই। আচলতে আমি এই প্ৰকল্পটোত এটা কথা বুজি পোৱাটো খুব জৰুৰী আচলতে, যিটো হৈছে আমাৰ যিটো মূল্য ভিত্তিক শিক্ষা আৰু মূল্যবোধৰ শিক্ষা, ইয়াৰ মাজৰ যিটো ডিফাৰেঞ্চ, আৰু লগতে সন্মানীয় আমাৰ শিক্ষকগৰাকীয়ে যিটো প্ৰশ্ন কৰিছিলে যে যিটো আমাৰ বৃত্তিমূলক শিক্ষা, মানে ইয়াৰ মাজত কি পাৰ্থক্য আছে আচলতে কি, আমি যেতিয়া কথা কৈছো যে মূল্যবোধৰ শিক্ষাটো কি হৈছে যে আমাৰ যিবিলাক ইউনিভাৰ্চেল ভেলুজ আছে, সেই ইউনিভাৰ্চেল ভেলুজ বিলাক, যে ধৰক আমি সঁচা কথা ক'ব লাগে, আনক ৰেচপেক্ট কৰিব লাগে, এনেকুৱা ধৰণৰ আমাৰ যিবিলাক ভেলুজ, সেই ইউনিভাৰ্চেল ভেলুজ বিলাক এটা পাৰ্টিকুলাৰ মানে ক্লাছৰুম ছেটআপত শিকোৱা হয়। হয়তো তাক আমি এটা নৈতিক শিক্ষা এই ধৰণেও আমি ক'ব পাৰো, যে এটা পাৰ্টিকুলাৰ ক্লাছৰুম ছেটআপত শিকোৱা হয় এই মূল্য, আৰু সেইটোৱে হৈছে মূল্যবোধৰ শিক্ষা। কিন্তু যেতিয়া আমি কৈছো যে মূল্য ভিত্তিক শিক্ষাটো আচলতে অকমান মূল্যবোধৰ শিক্ষাতকে অলপ পাৰ্থক্য এটা আছে। পাৰ্থক্যটো হৈছে কি, যে ইয়াত কি কৰা হয়, ইয়াত প্ৰথমতে যিগৰাকী ব্যক্তিয়ে শিকাব, তেওঁ প্ৰথমতে নিজকে পৰিৱৰ্তন কৰি ল'ব লাগিব। এতিয়া মই যদি এটা উদাহৰণ দিওঁ, যে আমি যদি ধৰক এটা মূল্যবোধ শিকাইছো যে সদায় সঁচা কথা ক'ব লাগে, আমি ধৰক ল'ৰা ছোৱালীক শিকাইছো বা পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক শিকাইছে, কিন্তু যদি ধৰক কোনোবা এজন ব্যক্তিয়ে মাক বা দেউতাকক বিচাৰি আহিলে, তেতিয়া যদি মাক বা দেউতাকে কয় যে মই ঘৰত নাই বুলি যদি বিচাৰিছে, কৈছে যে মই ঘৰত নাই বুলি এতিয়া কথাটো হৈছে কি, যে আচলতে তেওঁ হয়তো পিতৃ মাতৃ শিকালে যে সদায় সঁচা কথা ক'ব লাগে, কিন্তু তেওঁ নিজে আচলতে কি নহল, তেওঁ নিজেই প্ৰথমতে নিজকে পৰিৱৰ্তন কৰি লোৱা নাই। তেওঁ কৈছে এটা আৰু কৰিছে এটা, কিন্তু আমি যেতিয়া মূল্য ভিত্তিক শিক্ষাৰ কথা আমি যেতিয়া কওঁ, তেতিয়া প্ৰথমতে আমি নিজক সংশোধন কৰি লওঁ। আৰু আচলতে এই গোটেই প্ৰকল্পটোৰ এটা খুব ভাল লগা অংশ হৈছে এই কথাটো, যে আমি প্ৰত্যেকেই নিজক সলনি কৰাৰ ইয়াতে এটা সুযোগ পাম। কাৰণ আমি আচলতে কি, অকণমান আগতে যেনেকে হিৰেণ শৰ্মাদাই কৈছিলে যে ধৰক ৰোল মডেলৰ কথা, আমি প্ৰত্যেকেই এইটো ক্ষেত্ৰত ৰোল মডেল হ'ব লাগিব। এতিয়া ধৰক শিক্ষকসকল জড়িত হৈ আছে, বা মেনেজিং কমিটিৰ সন্মানীয় সদস্যসকল জড়িত হৈ আছে, বা আমি ইয়াতে জড়িত হৈ আছো। আমি পোনপ্ৰথমে আমি নিজকে সংশোধন কৰি ল'ব লাগিব, নিজকে সলনি কৰি আমি
আমি ল'ব লাগিব। মই এটা প্ৰবন্ধ এটা লিখিছিলোঁ মোৰ কলামত, যে তাত মই পাৰ্থক্যটো মই দেখুৱাই দিছিলোঁ। মই এটা উদাহৰণো দিছিলোঁ যে আপোনালোকে নিশ্চয় জানেই হজৰত মহম্মদৰ যিটো মিঠাই খোৱা ষ্টৰী, য'ত বুঢ়ী মাক এগৰাকীয়ে কি কৰিছিলে যে নিজৰ নাতিনীয়েকক হজৰত মহম্মদৰ ওচৰলৈকে লৈ আহিছিলে উপদেশ দিয়াবৰ কাৰণে, যাতে তেওঁ মিঠাই নাখায়। কিন্তু হজৰত মহম্মদে কৈছিলে যে এমাহ পিছত আহিবা, মই তেতিয়া উপদেশ দিম। তেতিয়া এমাহ পিছত যেতিয়া গ'ল, তেতিয়া হজৰত মহম্মদে মিঠাই নাখাবলৈ উপদেশ দিছিলে। কিন্তু তেতিয়া বুঢ়ীমা গৰাকীয়ে সুধিছিলে যে আপুনিতো এই উপদেশটো সেইদিনাখনেই দিব পাৰিলেহেঁতেন, আপুনি কিয় নিদিলে? তেতিয়া হজৰত মহম্মদে নিজেই কৈছিলে যে আচলতে মই নিজেই মিঠাই খাই পেলাই ভাল পাইছিলো, আৰু গতিকে মই এই এমাহৰ ভিতৰত মই নিজকে সংশোধন কৰিছো। আৰু এইটো হৈছে মূল্যভিত্তিক শিক্ষা। গতিকে ইয়াতে মই যেনেকৈ কৈছো যে আমি পোনপ্ৰথমতে যেতিয়া আমি মূল্যভিত্তিক শিক্ষাৰ লগত জড়িত হৈ পৰিছো, তেতিয়া আমি পোনপ্ৰথমতে নিজেই নিজক সলনি কৰিব লাগিব। আৰু আচলতে কি হয় যে ল'ৰা ছোৱালীয়ে যিটো দেখে সেইটোহে শিকে, যিটো দেখিব সেইটোহে শিকিব। আমাৰ এজ এ টিচাৰ হিচাপে বা টিচাৰৰ পৰা আৰম্ভ কৰি একেবাৰে মানে স্কুলখনৰ চকীদাৰজনলৈকে তেওঁলোকে কি দেখিছে, ল'ৰা ছোৱালীয়ে অবজাৰ্ভ কৰিব যে আমি যিটো ধৰক 10টা বা 8টা আমি যিকেইটা ভেলু চিলেকশ্যনৰ কথা আমি কৈছো, যে সেই ভেলুজ কেইটা যেতিয়া আমি স্কুলৰ জড়িত হৈ থকা ব্যক্তি হিচাপে আমি নিজেই সেই ভেলুজ কেইটা পালন কৰিবলৈ আৰম্ভ কৰিম, প্ৰত্যেকটো কথাতে কোঅপাৰেশ্যন হওক বা ৰেছপনচিবিলিটি হওক, এই ভেলুজবিলাক যেতিয়া আমি পালন কৰিম আৰু যেতিয়া ল'ৰা ছোৱালী দেখিব, তেতিয়া তেওঁলোকে অট'মেটিকেলি সেই ভেলুজবিলাক তেওঁলোকে শিকিব। গতিকে ইয়াতে অকল কোৱাই নহয়, আমি সেই ভেলুজবিলাক নিজেই নিজৰ জীৱনত আমি প্ৰয়োগ কৰিম পোনপ্ৰথমে। সেইটোৱেই হৈছে মূল্যভিত্তিক শিক্ষা আৰু মূল্যবোধৰ শিক্ষাৰ মাজত পাৰ্থক্য। হয়তো মূল্যবোধৰ শিক্ষাত আমি জাষ্ট শিকাইছো, কিন্তু হয়তো আমি পালন কেতিয়াবা কৰাত হয়তো ব্যৰ্থ হ'ব পাৰো। কিন্তু যেতিয়া আমি মূল্যভিত্তিক শিক্ষাৰ কথা কম, আমি সেই ব্যৰ্থতাৰ আমাৰ স্কোপ নাই। আমি প্ৰথমতে নিজক সলনি কৰি ল'ব লাগিব। আৰু যিটো ভোকেশ্যনেল মানে এডুকেশ্যনৰ কথা আহি পৰিলে, যে মূল্যবোধ আমাক চবতে লাগিব। আমি যেন ভাল মানে ধৰক বৃত্তিমুখী শিক্ষাৰ্থী হ'বৰ কাৰণেও আমাক মূল্যবোধ লাগিব। এজন ভাল আমি যি প্ৰফেশ্যনতে নাযাওঁ কিয়, যি কামেই আমি নকৰোঁ কিয়, প্ৰত্যেকটো ক্ষেত্ৰতে আমাক মূল্যবোধৰ প্ৰয়োজন হ'বই। গতিকে মানে ধৰক এই আমাৰ যিটো, মই এনেকে যদি কওঁ যে মূল্যবোধৰ শিক্ষা লগত হয়তো মানে বৃত্তিমুখী শিক্ষাৰ মানে ধৰক মানে যিটো সম্বন্ধ, এইটোৱে ক'ম যে বৃত্তিমুখী শিক্ষাৰ এই মূল্যবোধৰ শিক্ষা বৃত্তিমুখী শিক্ষাৰ এটা অংশ হ'ব পাৰে ডেফিনেটলি, আৰু চবতেই আমাক মূল্যবোধৰ প্ৰয়োজন থাকিবই। কিন্তু মেইন পাৰ্থক্যটো এইটোৱেই। মই আকৌ এবাৰ ৰিপিট কৰি কৈছো যে মূল্যভিত্তিক শিক্ষাত আমি নিজক সংশোধন কৰি ল'ব লাগিব প্ৰথমতে, কিন্তু যিটো আমাৰ মূল্যবোধৰ শিক্ষা, তাত কেৱল আমি সেই ধৰক যিকেইটা মানে ইউনিভাৰ্চেল ভেলুজ আছে সেই সম্বন্ধে আমি এটা ছেটআপত শিকাওঁ। মিষ্টাৰ দাস, সেইটোৱে। আৰু মই আকৌ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে আমি নিজকে সংশোধন কৰিবলৈ সুবিধা পাওঁ। এই মই যে এখন শ্লাইডখনত দেখুৱাইছো, এইটোৱে মানে একাডেমিক্স, কৰ্মদক্ষতা, স্কিল, আপুনি টেকনিকেলিও কিবা শিকিলে, বাট এভৰিথিং হেজ টু বি কানেক্টেড টুগেডাৰ, স্পিৰিচুৱেল ইম'চনেলিও কানেকশ্যন থাকিব লাগিব। গতিকে মূল্যবোধ বুলি বেলেগে শিকোৱা নহয়, কথাবিলাক ব্যৱহাৰ পাতি যেনেকৈ হ'ব তেনেকৈ তাৰ পৰা শিকিব। পলাশ, থেংক ইউ, ইট ৱাজ ভেৰি গুড। অৰ্চনাই কিবা ক'বা নেকি? আচলতে পলাশ দাই কথাখিনি কৈছেই মোটামুটি, তথাপি মই এটা কথাই কওঁ, আমাৰ গোটেই প্ৰজেক্টটোত আচলতে এনেকুৱা হয়, আপোনালোকে যিখিনি ধৰি লওক আপোনালোকৰ শিক্ষানুষ্ঠানটোৰে লগত আমি জড়িত হৈছোঁ, আমি সুকীয়াকৈ কোনো বিষয় হিচাপে কোনো কথা আৰোপ নকৰোঁ। কিন্তু ধৰি লওক আপুনি যিটো বিষয়ৰ পাঠদান দিবলৈ গৈছে, আপোনাৰ সেই পাঠদানটোৱে যদি মূল্যভিত্তিক হৈ পৰে, মূল্যভিত্তিক হৈ পৰাৰ লগে লগে কি হ'ব, ছাত্ৰ ছাত্ৰী গৰাকীয়ে কেৱল নম্বৰ পাবৰ কাৰণেই কেতিয়াও নিশ্চয় বিষয় এটা পঢ়াটো উচিত নহয়। কিন্তু যদি বিষয় এটা মূল্যভিত্তিক কৰি গঢ়ি তোলা হয়, তেতিয়া তেওঁৰ গোটেই জীৱনৰ কাৰণে সেইটো
তেওঁৰ ব্যক্তিত্বত আহি পৰিব আৰু আমাৰ প্ৰকল্পটোৱে আচলতে সেইটোৱেই বিচাৰে আমি যদি 45 মিনিটৰ এটা ক্লাছ হয় তাত যদি আমি 5 মিনিট সময়ও আমি ভাবো যে আমাৰ যিবিলাক সচৰাচৰ নীতি শিক্ষা বুলি বা এনেকুৱা ধৰণৰ কিছুমান পাঠ থাকে তাত এটা কথা মই দেখো যে তাত লিখি দিয়ে যে এই পাঠটোৰ পৰা আমি কি শিকিলো আমুকটো তামুকটো কিন্তু কথাটো এনেকুৱা হোৱা উচিত আছিল যে পাঠটো পঢ়াৰ পিছত ছাত্ৰ ছাত্ৰীয়ে যদি বিশ্লেষণ কৰিব পাৰে এই পাঠটোৰ পৰা কি শিকিলো ঠিক সেই ধৰণৰ কথাখিনি আচলতে আমাৰ প্ৰকল্পটোৰ জৰিয়তে কৰিবলৈ যত্ন কৰা হ'ব তেতিয়া কি হ'ব তেওঁলোকৰ বা প্ৰত্যেকজন মানুহৰ মই অকল ছাত্ৰ ছাত্ৰী বুলি নহয় অভিভাৱক অভিভাৱিকা শিক্ষক শিক্ষয়িত্ৰী বা আমাৰ চতুৰ্থ বৰ্গৰ যিসকল থাকে বা অন্যান্য কৰ্মচাৰী সকলোৱে এই বিষয়টোত নিজকে মূল্যভিত্তিক জীৱন এটাৰ প্ৰতি যেতিয়া প্ৰস্তুত কৰি তুলিব তেতিয়া আমাৰ প্ৰকল্পটো সফল হ'ব আৰু সেই সফলতা কেতিয়াও এটা বিষয় হিচাপে আমি যদি প্ৰকল্পটো সুমুৱাবলৈ যত্ন কৰোঁ তেতিয়া নহ'ব তেতিয়া সেই 45 মিনিট সময় বা সেই 40 মিনিট সময়হে সেই বিষয়টোত আলোচনা হ'ব আমি বিচাৰিছোঁ বিদ্যালয়লৈ আহোঁতে গেটৰ মুখত লগ পোৱা যিজনে হয়তো গেটখন খুলি দিছে তেখেতে সদায় গুড মৰ্ণিং কৈছে বা সুপ্ৰভাত কৈছে বা নমস্কাৰ জনাইছে আমি বিচাৰো সেই নমস্কাৰটো পৰস্পৰক দিয়ক সেই গুড মৰ্ণিংটো পৰস্পৰক দিয়ক তেখেতে দিয়ালৈ যাতে কোনেও বাট চাই নাথাকে আমি প্ৰত্যেকেই প্ৰত্যেকৰ প্ৰতি সহমৰ্মী শ্ৰদ্ধাশীল আৰু আমাৰ আন্তৰিক হ'ব পাৰিব লাগিব তেতিয়াহে আমি এটা মূল্যভিত্তিক জীৱন জীয়াব পাৰিম আৰু তাৰ কাৰণে এটা বিশেষ শ্ৰেণীৰ প্ৰয়োজন নহয় প্ৰতিটো শ্ৰেণীত ইনফেক্ট বিদ্যালয়লৈ অহাৰ পৰাই বা ঘৰত গৈ পোৱাৰ পিছত বিচনাত পৰালৈকে গোটেই প্ৰক্ৰিয়াটোত এই বিষয়টো সংলগ্ন হৈ থাকিব মই নিজৰ ক্ষেত্ৰতে দেখিছোঁ 2018 চনৰ পৰা জড়িত হৈ আছো মোৰ নিজৰ ক্ষেত্ৰতে বহুত পৰিৱৰ্তন আহিছে সন্মানীয় হিৰেণ শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিৱৰ্তনৰ কথাটো কৈছে এই যে মুকলিকৈ নিজৰ মাজত সলনি হোৱা কথা এটা ক'ব পৰাৰ যিটো প্ৰক্ৰিয়া সচৰাচৰ মানুহে ক'ব নোৱাৰে এই যে মানুহ এজনে কথা কওঁতে তেওঁ কথাটো শেষ হোৱাৰ লগে লগে ৰিয়েক্ট কৰাৰ ধৰণৰ কথাবিলাক বহুত মানুহৰ হয় আমাৰ প্ৰায়বিলাকৰে হয় কিন্তু এই প্ৰকল্পটোৱে আমাক সেই দিশবিলাকত সলনি কৰিছে আমি ভাল শ্ৰোতা হ'বলৈ যত্ন কৰিছোঁ অন্ততঃ গতিকে এই কথাখিনিয়ে প্ৰকল্পটোৱে আপোনালোকৰ মাজতো বা আমি যিকেইখন শিক্ষানুষ্ঠানৰ লগত সংযুক্ত হৈছোঁ সেই প্ৰত্যেকৰ মাজত সেই কথাখিনিৰে সন্ধান কৰিব বা আমি সকলোৱে একেলগে সন্ধান কৰিম মোৰ ক'ব লগা এইখিনি আছে হিৰেণ শৰ্মা ডাঙৰীয়া এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ যদি এই স্ক্ৰীন হেৰিটো হৈছে তেতিয়াহ'লে মই এখন হেৰি কৰিব পাৰোঁ নেকি কি আপোনাৰ স্ক্ৰীনখন হোৱা নাই চাগে নহয় এই এক্সটাৰ্নেল ৰিচোৰ্চৰ পৰা আছে চাগে ক'বলৈ নহয় জানো সেইখিনি আৰু কেইখনমান আছে হয় হয় মাজতে হেৰি ৰেড মাৰ্কটো আচলতে আহি আছে যে আপুনি এবাৰ অফ কৰি আকৌ স্ক্ৰীনখন শ্বেয়াৰ কৰিব নেকি যদি অসুবিধা নহয় তুমি মানুহবোৰক বিজি ৰাখা তেতিয়ালে হা তুমি কথা কিবা কৈ থাকা মই চেষ্টা কৰোঁ নিশ্চয় নিশ্চয় নহয় মানে কি হয় স্ক্ৰীনখন অকমান বেয়া দেখিব তেনেকুৱা হৈ থাকিলে এইটো কাৰণে আচলতে মই ক'লো আৰু আজি ভাল লাগিছে যেতিয়া প্ৰশ্ন আহে আচলতে প্ৰশ্ন আহিলে আমি কথাবিলাক আৰু বেছি এক্সপ্ল'ৰ কৰিবলৈ আমাৰ সহজ হয় নহয় জানো পলাশ দা তেখেতে প্ৰশ্নটো ক'লে কাৰণে আমি এই কথাখিনি ক'লো নহয় জানো হেল্ল' হয় অৰ্চনা মোক শুনিছা নাই হয় শুনিছো সংগীতা বাইদেৱে কিবা এটা ক'বলৈ বিচাৰিছে বোধ কৰো কওক মই এইখিনিতে মোৰ এটা অভিজ্ঞতা এটা শ্বেয়াৰ কৰিব বিচাৰিছো মানে মূল্যবোধৰ শিক্ষাটো আমি ছাত্ৰ ছাত্ৰীৰ মাজত গোটেই জীৱনলৈ গঢ়ি তুলিব লাগিব যেনেকে মই স্কুলত থাকোঁতে মোৰ এটা অভিজ্ঞতা মই শ্বেয়াৰ কৰিম আমাৰ তেতিয়া স্কুলৰ বাইদেৱে সদায় মানে আমাক স্কুললৈ অহাৰ পিছত ক্লাছত সোমাই সোধে মানে আজিৰ হেডলাইন কি আজিৰ হেডলাইন কি মানে আমাক যেতিয়া সোধে আমি সেই ক'বলৈ আগদিনাখনৰ নিউজটো চাব লাগিব আমি পেপাৰখন পঢ়ি যাব লাগিব
বঢ়িয়া বা বাতৰিটো আমি শুনি যাব লাগিব এতিয়া আমি ধৰক আমি ক'ব পাৰিম বা আমাৰ মাজত সেইটো এটা কৰি দিলে আমাক সেই মূল্যবোধটো আমাৰ জীৱনলৈ লৈ আহিলে যিটো এতিয়াও আমি ফল' কৰি থাকো মই ভাবো তেনেকুৱা ধৰণৰ বোৰে চাগে হ'ব নিশ্চয় নিশ্চয় সেইবিলাক সেই সৰু সৰু কথাবিলাকতে মানে আপোনাৰ যেনেকে জীৱনত মনত থাকি গ'ল কি গ'ল সেইটোৱে শিকাব লাগিব আৰু ব্যক্তিসকলৰ নিজৰ অভিজ্ঞতাবোৰ যেতিয়া আমি আমাৰ যেতিয়া আমি শ্বেয়াৰ কৰিম তেতিয়া হয়তো বেছি ফলপ্ৰসূ হ'ব বুলি মই ভাবিছো এবছলিউটলি এইটো আপোনালোকে মই কিবা কিবি অসমীয়াত লিখি আছো এতিয়া অলপ ট্ৰান্সলেশ্যন কৰিছো প্ৰায় শেষেই হৈছে সেইবিলাক আমি শ্বেয়াৰ কৰিম তাত এটা মই দেখিছিলো যে শিক্ষকে যিমানখিনি পাৰে যদি ল'ৰা ছোৱালীৰ লগত দুই এটা ঘটনা পাতি পেলাই নিজৰ কথা কয় মোৰ পৰা আজি এনেকুৱা হ'ল বুজিছনে বজাৰত সেইটো সৰু ঘটনা এটা কৈ পেলাই যদি তাৰপৰা শিকাবও পাৰি শিকালেও কিন্তু ল'ৰা ছোৱালীবিলাক এইটো যিটো আমাৰ আইচ ব্ৰেকাৰ বুলি কয় ল'ৰা ছোৱালীবিলাক একদম সহজ হৈ গ'ল এই মোক বহুত এজন মানুহৰ কথা বহুত মানুহে কৈ আছে তেখেতক লগ পোৱা নাই তেখেতৰ বয়সো হৈছে শান্তনু তামুলী বুলি এই সবাই জানে বোধকৰ ছায়েন্সত খুব ভাল লিখে বোলে এই তেখেত যোৰহাটত থাকে তেখেতে বোলে ক্লাছত সোমালে আহিয়ে কিবা ধুনীয়াকৈ জক এটা কয় আৰু ল'ৰা ছোৱালীবিলাকে খুব ভাল পায় সেই কথাটো সেই তেনেকুৱা ধৰণৰ কথা গতিকে আমি ল'ৰা ছোৱালীৰ মাজত সোমাবলৈ হ'লে আমাক ল'ৰা ছোৱালী বিশ্বাস কৰিবলৈ হ'লে আমি তেনেকুৱা হাঁহিমুখীয়া কথা ক'ব পাৰিব লাগিব ল'ৰা ছোৱালী বিশ্বাস কৰিব লাগিব আমাক গতিকে এই তেনেকুৱা ধৰণৰ কথাবিলাক আপোনাৰ যেনেকৈ মনত থাকি গ'ল আমাৰ ডক্টৰ অদিতি বেজবৰুৱাই তেনেকুৱা বহুত এক্সাম্পল দিয়ে তেখেতৰ মাকৰ স্কুলত কি কৰিছিলে চ' ইট ইজ আ ভেৰি গুড থিংছ ঠিক আছে অৰ্চনা পাৰিছেনে মোৰ কিবা কাৰণে ভিডিঅ'বিলাক নাইকিয়া হ'ল মই অকল এইখনে দেখিছো আৰু দেখা যাব পিছত মোক দেখিছা নাই এনেই দেখিছো মই কাকো দেখা নাই চাম মোৰ পিছত এইখিনিত মই আমাৰ এক্সটাৰ্নেল ৰিচৰ্চৰ কথা কৈছো দুভাগত ভাগ কৰিছো এটা হ'ল ফাইনেন্স এণ্ড আদাৰ্ছ মই আগতে কৈছিলোৱেই আৰম্ভ কৰোঁতে স্ক্ৰীনখন কিন্তু এবাৰ শ্বেয়াৰ হোৱা নাই স্ক্ৰীনখন শ্বেয়াৰ হোৱা নাই নেকি স্ক্ৰীনখন এবাৰ শ্বেয়াৰ হোৱা নাই মই চাইছো ৰ'বা জুম মিটিং এতিয়া ওলাইছেনে এবাৰ হৈছে গুড এতিয়া সেই ৰেড মাৰ্কবোৰ নাই এতিয়া স্পষ্টকৈ আহিছে এই ৰিচৰ্চ মানে মই ফাইনেন্স আৰু আদাৰ্ছ বুলি কৈছো মই আৰম্ভ কৰোঁতে এইটো কেনি যাম কি হ'বগে ভবা নাছিলো তাৰ পৰা যিমানেই আগবাঢ়ি গৈছো দেখিছো পইচা মানুহক জীৱনত বহুত নালাগে কিন্তু অলপ লাগে এইটো কাৰণেই যে অলপ থাকিলে কামবোৰ কৰিব পাৰি এতিয়া আমাক অইল ইণ্ডিয়াই আৰম্ভ কৰিবৰ কাৰণে যথেষ্ট সহায় কৰিলে অইল ইণ্ডিয়াৰ পইচাটো এতিয়া প্ৰজেক্টটো চলাই আছো নুমলীগড় ৰিফাইনেৰীৰ লগত কথা হৈছিলে দেৰগাঁও স্কুলৰ বিষয়ে সেইদিনাখন মই শইকীয়া ছাৰৰ লগত কথা পাতিছিলোঁ নুমলীগড় স্কুলৰ বিষয়ে এতিয়া সময়টো ইমানেই বেয়া আমি ঠিক কৰিলোঁ যে নেক্সট ক'ভিডৰ পিছত হোপফুলি মই নেক্সট অহা বছৰকে কোৱাৰ্টাৰ 1ৰ ভিতৰত আহিব পাৰোঁ আহিলে এইবিলাক কথা আকৌ নতুনকৈ পাতিম গতিকে ফাইনেন্স ইজ ভেৰি ইম্পৰ্টেণ্ট কোনোবা যদি ক'ৰবাৰ বোলে আছে আপোনালোকৰ কোনোবা শিক্ষক এজনৰ কোনোবা ৰিচ ইনহেৰিটেঞ্চ আছে বোলে $1 billion বা $1 billion আই উইল বি হেপি টু কাম এণ্ড টক দেই কথা সেইটোৱে মানে মেছেজটো সেইটোৱে মই চেৰিটি ফাণ্ডৰ লগত কিমান কথা পাতি আছোঁ ইয়াত বাকী আমি এই গোটেই শিক্ষা ব্যৱস্থাটো আমাৰ NCERT বুলি আপোনালোকে জানেই ষ্টুডেণ্টবিলাকে নাজানিব এইটো NCERT বুলি অৰ্গেনাইজেশ্যনটোৰ পৰা আহে চেণ্ট্ৰেল তাৰ পৰা ষ্টেট লেভেলত SCERT বুলি হয় গতিকে আমি SCERT লগত কথা পাতি আছোঁ সমগ্ৰ শিক্ষাৰ লগতো কথা পাতিছোঁ তেওঁলোকৰ পৰা কেনেকৈ সহায় পাব পাৰি আৰু ইমপ্লিমেণ্টেশ্যন কৰিবলৈ কেনেকৈ কৰিব পাৰি এইবিলাক কথা ইউনিভাৰ্চিটি কলেজৰ পৰা বহুত সহায় কৰিছে আমি ইনফেক্ট মনত পৰিছে এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ এডুকেশ্যন প্ৰফেচাৰজনক আমি কানেক্ট কৰিব পৰা নাই কানেক্ট কৰিব লাগিব তাৰ উপৰিও যোৰহাটত কলেজ কিছুমানে সহায় কৰিছে এই কলেজবিলাকৰ পৰা হয় কি আমি এটা সুবিধা দিব পাৰিছোঁ
সেইটো এতিয়াও কমপ্লিট হোৱা নাই যে কিছুমানৰ এডুকেশ্যন আৰু ছ'চিয়লজিষ্ট ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট ছিনিয়ৰ লেভেল ষ্টুডেণ্টক তেওঁলোকে ফিল্ড ৱৰ্ক কৰিব লাগে ফিল্ড ৱৰ্ক কৰিলে তেওঁলোকে ক্ৰেডিট পায় সেই ফিল্ড ৱৰ্কটো এইটো প্ৰজেক্টৰ যোগেদি কৰিলে উই কেন প্ৰভাইড ক্ৰেডিটছ সেইটো কলেজৰ লগত এগ্ৰিমেণ্ট কৰি ল'ব লাগিব এণ্ড ডেট ইজ ছামথিং গুড ফৰ গেটিং ভলণ্টিয়াৰ্ছ আৰু কোনোবাই ভলণ্টিয়াৰ কৰিলে আমি ছেশ্যন এটাত গ'লে বোলে আজি দিনটো ছেশ্যনত থাকিলে নমিনেল কিবা এটা ৰিমিনাৰেশ্যন দিয়া যাব ডিপেণ্ডিং অন দ্য NGOৰ পইচা খুব নাথাকে আৰু হোৱাট এভাৰ উই কেন উই আৰ ট্ৰাইং টু প্ৰভাইড ইট আৰু অৰ্চনা পলাশতে এইবিলাক কথা ভালদৰে জানে হেপিনেছ প্ৰগ্ৰাম দিল্লীৰ লগত মই কথা বতৰা পাতি থাকোঁ এতিয়াও কথা বতৰা পাতি আছোঁ তেওঁলোকৰ আনি পেলাই আমি ট্ৰেইনিং প্ৰগ্ৰাম এটা কৰাৰ কথা আছিলে হোপফুলি ইট উইল ৱৰ্ক আউট এইটো প্ৰচেছটোৱে আছে এতিয়া এইখিনি এই প্ৰেজেণ্টেশ্যনটো হৈ যোৱাৰ পিছত আমি চেমিনাৰ বা ৱৰ্কশ্বপ কৰোঁ যিটো নৰ্মেলি এই প্ৰেজেণ্টেশ্যনটো দিছ ৱে অলৰেডি মই ইয়াত অৰ্ডাৰ বৰ্ডাৰ কিবা কৰিবলগীয়া থাকিলে অলপ ভুল দেখিছোঁ কৰি ফাইনেলটো পঠাম আমাৰ ভেলু বেছ এডুকেশ্যনৰ ব্ৰচিয়ৰৰ কথা কৈছিলোঁ 2018 চনত প্ৰকাশ কৰিছিলোঁ তাত খুব ভাল ভাল ইনফৰমেশ্যন আছে মেথডলজি ডকুমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট আমাৰ এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং বুলি এখন নন লিগেল ডকুমেণ্ট যে আপোনালোকে আমাৰ লগত কামটো কৰিবলৈ বিচাৰিছে আমিও বিচাৰিছোঁ সেইটো যাতে অন্ততঃ আণ্ডাৰষ্টেণ্ডিঙৰ এটা ডকুমেণ্ট থাকে কোনো লিগেলিটি নাই তাত যাতে আমি কেইবাখনো স্কুলত হৈছে আগতে অলপ দূৰ আগবঢ়াৰ পিছত কিবা কিবি কৰি পেলাই নোহোৱা হয় আমাৰ কাৰণেও অসুবিধা হয় আৰু স্কুলখনেও সেই টাইম ৱেষ্ট কৰে আননেচেৰী আৰু মেজাৰিং টুলৰ কথা ক'লোঁ মই মেজাৰিং টুলৰ কথা কওঁতে লেট মি শ্ব' ইউ একজেক্টলি মই এইটো দিয়া নাই পঠিয়াম এইটো এইটো কেনি গ'ল কিবা এটাহে হ'ল দেখোন এইটো আচ্ছা মই এই মেজাৰিং টুলটো তৈয়াৰ কৰোঁতে খুব বেছিককৈ কৰিছোঁ 3টা ভাগত ভাগ কৰিছিলোঁ এই বস্তুটো টেঞ্জিবল নহয় এই অসমীয়া কৰিছিলোঁ দাঁত ভঙা অসমীয়া এটা কৰিছিলোঁ স্পৰ্শানুভূতি সম্পন্ন সেইটো ক'ব লাগে দিগদাৰী চ' বহুত ইম্প্ৰুভ কৰিবলগীয়া আছে কথা ইয়াত আৰু মই 3টা ভাগত ভাগ কৰিছিলোঁ এটা হ'ল সমগ্ৰ বিদ্যালয়ৰ উন্নতি সাধনৰ পৰিমাপ আমি কেনেকৈ গোটেই স্কুলখন কেনেকৈ ইম্প্ৰুভ হৈছে সেলফ এনালিসিস আৰু ব্যক্তিগত উত্তৰণ আমি কেনেকৈ নিজকে এনালিসিস কৰিব পাৰিছোঁ আমাৰ ইম্প্ৰুভ হৈছে আৰু মূল্যবোধৰ উন্নতি সাধনৰ পৰিমাপ এইকেইটাৰ ওপৰত ভিত্তি কৰি মই কেইখনমান কুৱেশ্যন আনসাৰ কৰিছিলোঁ এইবিলাক এতিয়া পঢ়ি পেলাই দিগদাৰি নকৰোঁ এইখিনি পঠাম কিন্তু খুব চিৰিয়াছলি মই সকলোৰে পৰা ইনপুট বিচাৰিছোঁ বিশেষকৈ স্কুলবিলাকৰ পৰা এই মেজাৰমেণ্টটো যদি আমি ভালকৈ কৰিব পাৰোঁ আমাৰ সুবিধা হ'ব ইম্প্ৰুভ হৈছে নে নাই আৰু আমি বাহিৰতো যেতিয়া ফাণ্ডিঙৰ কাৰণে যাওঁ দিছ ইজ হাউ উই আৰ ইম্প্ৰুভিং আৰু এইখিনি এবছৰ পিছত আমি এক্সটাৰ্নেল মানুহ মাতি আনি পেলাই তেওঁলোকৰ পৰা আমি দেখুৱাব পাৰিম যে আমি এইখিনি কৰিছোঁ তোমালোকে কি ভাবা গতিকে বাহিৰৰ পৰাও আমি আনিলে আমাক চাৰ্টিফাই কৰিব পাৰিব দেই আচ্ছা এইখিনি হ'ল আচ্ছা ইয়াৰ পিছত কি হ'ব এইখিনি আমি কৰিলো মেলিলো গতিকে নেক্সট থিং লেট আছ গো বেক টু দ্য প্ৰজেক্ট প্লেন গতিকে আমি প্ৰজেক্ট প্লেনত যিটো ছেকেণ্ড ব্লকটো আছিলে ডেট উইল বি দ্য নেক্সট ষ্টেপ আমি কথা পাতিম ডিৰেক্টলি আপোনালোকে গোটেই মেটেৰিয়েলছখিনি পঢ়াৰ পিছত আপোনালোকে এটা প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰি পেলাই আমাৰ লগত কথা পাতিব লাগিব এণ্ড উইল অৰ্গেনাইজ হোপফুলি ৱেবিনাৰ হ'লে ৱেবিনাৰ হ'ল বা নহ'লে এইটো ফেচ টু ফেচ হ'লে বেছি ভাল হ'ব গতিকে আমি চাম টাইম ফ্ৰেমৰ ওপৰত কেনেকৈ কৰিব পাৰি সেইবিলাক বিষয়ে কথা পাতিম আৰু প্ৰেজেণ্টেশ্যনটো কেনেকুৱা ধৰণে কৰিলে ভাল হয় কি হয় আমি 1-to-1 অৰ্চনাত পলাশতে ভালদৰে জানে দে উইল টক টু ইউ এতিয়া কুৱেশ্যন আনচাৰ অৰ্চনা বেক টু ইউ এইবোৰ পিছৰ কথা আমাৰ কিছুমান আছে মাইণ্ডফুলনেছ প্ৰগ্ৰেম আছে ইজ এ পাৰ্ট অফ দ্য প্ৰজেক্ট দেই এইবিলাক মই ডিটেইলছ নকওঁ এই প্ৰধান শিক্ষকৰ কি কৰাৰ দৰকাৰ এইবিলাক মই কোৱা কথা নহয় এই লিটাৰেচাৰৰ পৰা কৰা শ্ৰেণী শিক্ষকে কি কৰিব পাৰে সেইবিলাক বহুত ডিটেইলছ কৰা হৈছে গতিকে মই এইখিনিতে এৰি হেণ্ড অভাৰ টু অৰ্চনা বৰঠাকুৰ থেংক ইউ ভেৰি মাছ
এইটো বন্ধ কৰি দিওঁ হয় হল কৰিছো ঠিক আছে থেংক ইউ অশেষ ধন্যবাদ আপুনি এই প্ৰকল্পটোৰ বিষয়ে এতিয়ালৈকে প্ৰতিখন স্কুলত যিমানবাৰে কৈছে সিমানবাৰে আমি এটাই কথা দেখিছো যেটো ক'ব পাৰে একেবাৰে অন্তৰৰ পৰা যেতিয়া মানুহে কথা কয় সেই কথাটো ধৰিব পাৰি নহয় জানো পলাশদা প্ৰত্যেকবাৰে সেই কথাটো আমি অনুভৱ কৰোঁ আৰু এতিয়ালৈকে আমিও আসলে শিকি আছো প্ৰত্যেকটো মুহূৰ্তত কিন্তু আজি খুব ভাল লাগিছে সকলো অংশগ্ৰহণকাৰীয়ে খুব মনোযোগেৰে শুনিছে যেন মোৰ লাগিছে আৰু এই কথাখিনি আজিৰ এই ৱেবিনাৰখন অত্যন্ত প্ৰয়োজনীয় আসলতে যেহেতু প্ৰকল্পটোৰ অংশীদাৰ আপোনালোক হৈছে গতিকে আপোনালোকে যদি বিষয়খিনি আপোনালোকৰ ক'ৰবাত খুকুজা থাকে তেতিয়াহ'লে কি হয় আগবাঢ়ি গৈ থকাৰ সময়ছোৱাত আমি ক'ৰবাত হয়তো ৰ'ব নলগীয়া ঠাইত আমি ৰ'বলগীয়া হ'ব পাৰে আমি মানে ইয়াত অকল ADI নহয় আমি মানে আপোনালোক আমি সকলো লগ হৈ গতিকে সেইকাৰণে আসলতে যিমান দূৰ পাৰি প্ৰকল্পটোৰ বিষয়ে ক'বলৈ যত্ন কৰা হ'ল আৰু ইয়াতে আমাৰ যেটো মেথডলজিৰ কথা কোৱা হৈছে এটা খুব সুন্দৰ বিজ্ঞানসন্মত এটা প্ৰক্ৰিয়া ডক্টৰ প্ৰদীপ বৰঠাকুৰ ছাৰে প্ৰস্তুত কৰি দিছে আৰু সেই 7টা পৰ্যায়ত আমি যেতিয়া প্ৰকল্পটোক আগবঢ়াই নিম তেতিয়া এটা কথা আপোনালোকে লক্ষ্য কৰিব যে একেবাৰে শ্ৰেণী কোঠাৰ ৰোল নম্বৰ 1ৰ পৰা একেবাৰে শেষৰ গৰাকী ছাত্ৰলৈকে আমি বহু সময় তেনেকুৱা হয় যে আমি হয়তো আমাৰ মনোযোগ কেতিয়াবা দিবলৈ অকমান অসুবিধা হয় এটা শ্ৰেণীত যদি 40 গৰাকী ছাত্ৰ ছাত্ৰী থাকে এজন শিক্ষকে হয়তো মনোযোগ দিব নোৱাৰা হয় কিন্তু এই প্ৰকল্পটোৰ জৰিয়তে প্ৰত্যেকটি ছাত্ৰ ছাত্ৰীৰ এনেকুৱা কিছুমান প্ৰফাইল প্ৰস্তুত কৰা হ'ব যে X নামৰ ছাত্ৰজন অকমান অন্তৰ্মুখী নেকি বা Y নামৰ ছাত্ৰজন অকমান এগ্ৰেছিভ নেকি এনেকুৱা ধৰণৰ বিষয়বিলাক খুব তন্নকৈ প্ৰস্তুত কৰা হ'ব আৰু যেটো অতি প্ৰয়োজনীয় বুলি মই ভাবো অভিভাৱক হিচাপেও মই ভাবো বা এই প্ৰকল্পটোৰ সৈতে জড়িত হোৱাৰ পিছত দেখিছো যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এই কথাটো বৰ সহায়ক হ'ব দ্বিতীয়তে বহু সময় দেখা যায় আমি বিভিন্ন শিক্ষানুষ্ঠানলৈ যাওঁতে আমি এটা কথা লক্ষ্য কৰিছো অভিভাৱকসকলে শিক্ষানুষ্ঠানখনৰ সৈতে এটা সুসম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত কেতিয়াবা নিজৰ ফালৰ পৰা অকমান কম সক্ৰিয় হয় কেতিয়াবা হয়তো বিদ্যালয়খনৰ শিক্ষানুষ্ঠানখনৰ লগত তেওঁলোক সহজ হওঁতে অকমান সময় লাগে কিন্তু এই প্ৰকল্পটো হ'ব সেইখন দলং যিখন দলঙেৰে শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকৰ ওচৰলৈ অভিভাৱিকাসকল শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰলৈ বিনা দ্বিধায়ে আহিব পাৰিব আৰু তৃতীয় অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হৈছে আপোনালোকে নতুন শিক্ষানীতিৰ বিষয়ে আপোনালোকে মোতকৈ বহুত বেছি ভালকৈ জানে কিন্তু 2017 চনতে মাননীয় হীৰেণ শৰ্মা ডাঙৰীয়াই এনেকুৱা এটা প্ৰকল্পৰ সপোন দেখিলে যিটো প্ৰকল্পৰ বহুখিনি কথা এটো হয়তো কাকতলীয়া সংযোগ কিন্তু নতুন শিক্ষানীতিয়ে কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিয়ে সামৰি লৈছে আমাৰ প্ৰকল্পটোত কোৱা হৈছে যে প্ৰত্যেকটি ছাত্ৰ ছাত্ৰী বা প্ৰত্যেক ইন্ডিভিজুৱেলৰ কিছুমান কোৱালিটি আছে সকলোৰে সেই কোৱালিটি আছে সুকীয়া আৰু সেই কোৱালিটিখিনিক এক্সপ্লোৰ কৰি অনা আৰু সেই ইন্ডিভিজুৱেল এক্সিষ্টেন্সটোক সন্মান দিয়া আৰু নতুন শিক্ষানীতিয়ে ঠিক তেনেধৰণেৰে কৰিবলৈ ওলাইছে ইয়াত নম্বৰ কেন্দ্ৰিক প্ৰক্ৰিয়াটো বোধ কৰোঁ বন্ধ হ'ব এতিয়া আৰু আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা আমাৰ প্ৰকল্পটোৰ জৰিয়তে এই প্ৰকল্পটো কেতিয়াও সফল নহয় যদিহে আমি নিজেই নিজক সলনি কৰাৰ প্ৰক্ৰিয়াটোত সামিল নহওঁ হীৰেণ শৰ্মা ডাঙৰীয়া এটা উদাহৰণ প্ৰায়ে দিয়ে যদিহে এগৰাকী শিক্ষকে শ্ৰেণী কোঠাত কৈছে যে মিছা কথা নকবা কেতিয়াও মিছা কথা নকবা আৰু ঠিক ওলাই আহি ছাত্ৰ ছাত্ৰীসকলে গম পাইছে যে সেই শিক্ষক গৰাকীয়ে বা অভিভাৱক গৰাকীয়ে সন্তানৰ সন্মুখত কিবা এটা মিছা কথা কৈছে
এই প্ৰকল্পটোৱে আমাক কেতিয়াও সেইটো কৰিবলৈ নিদিয়ে ইমান এটা পাপবোধ ইমান এটা দ্বিধা ইমান এটা দ্বন্দ্বৰ সৃষ্টি হৈ যায় যে সেই কথাটো কেতিয়াও নহয়গে তাৰমানে সঁচা অৰ্থত আমাৰ জীৱনবোৰলে পৰিৱৰ্তন আহিব আৰু এটা ইতিবাচক পৰিৱৰ্তন আহিব গতিকে অকণমান কথাটো শুনাত অকণমান হয়তো খুব ভাৱবোধক কিবা তেনেকুৱা ধৰণৰ কথা যেন লাগিছে বা মানে কাল্পনিক কথাৰ দৰে লাগে বহুত সময়ত কিন্তু মই কৈছো 2018 চনৰ পৰা এই প্ৰকল্পটোৰ সৈতে অত্যন্ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এই কথাকেইটা মই অনুভৱ কৰিছো গতিকে সামগ্ৰিক বিকাশৰ কাৰণে মূল্যভিত্তিক এটা জীৱনৰ বিকল্প কেতিয়াও নাই এই প্ৰকল্পটোত আপোনালোকৰ অংশগ্ৰহণে আৰু আপোনালোকৰ সেই যিটো বিশেষ দক্ষতা সেই বিশেষ দক্ষতাৰে এই প্ৰকল্পটো সাফল্যমণ্ডিত হৈ উঠিব বুলি মই আশা কৰিছো আপোনালোকৰ ফালৰ পৰা মহেন শইকীয়া ছাৰক মই সুধিব বিচাৰিছো আপুনি যিহেতু আপোনাৰ বিদ্যালয়খনত এই প্ৰকল্পটো খুব আন্তৰিকতাৰে লৈছে আপুনি অকণমান ক'ব নেকি কিহৰ কাৰণে এই প্ৰকল্পটো ইমানখিনি আমি কোৱা হ'ল আলোচনা হ'ল তাৰ পিছতো মই আপোনাক সুধিছো কিয় বিচাৰিলে বাৰু এই প্ৰকল্পটো আপোনালোকৰ শিক্ষানুষ্ঠানখনত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ নুমলীগড় অঞ্চলৰ একমাত্ৰ মাধ্যমিক বিদ্যালয় যিখন বিদ্যালয়ত মই নিজে ধৰি লওক 1992 চনৰ পৰা শিক্ষকতা সেইখন বিদ্যালয়তে আৰম্ভ কৰিছো আৰু সেইখন বিদ্যালয়তে মোৰ শিক্ষকতা আনুষ্ঠানিক শিক্ষকতাটো শেষ হ'ব গতিকে বিদ্যালয়খনৰ যোগেদি মই নুমলীগড় অঞ্চলটোক কিদৰে আগুৱাই নিব পাৰোঁ সেইটো মোৰ ডাঙৰ সপোন গতিকে মই বিদ্যালয়খনৰ যোগেদি আমাৰ সেইডোখৰ নুমলীগড় বিহৰা মিকিচাং সেই 3খন চাহ বাগিচাৰ উপৰিও 2খন SC গাঁও আছে গতিকে আটাইকেইখন গাঁৱৰ ল'ৰা ছোৱালী আমাৰ তালৈ যায় গতিকে মই অঞ্চলটোক যদি মই অলপমান যদি কিবা এটা দি থৈ যাব পাৰোঁ জীৱনৰ কাৰণে সেইটো মোৰ অধিক সাৰ্থক হ'ব যিহেতু মই অঞ্চলটোক দিয়া মানে ল'ৰা ছোৱালীক যিখিনি দিয়া মানে অঞ্চলটোক দিয়ে গতিকে মোৰ লক্ষ্যটো হ'ল যে ল'ৰা ছোৱালীখিনিক প্ৰকৃত জ্ঞান যদি মই দিব পাৰোঁ আমাৰ ছাত্ৰত ওলাইছে দুলা ৰবিদাস আপোনালোকে দেখি আছে এই দুলা ৰবিদাস যিজন তেওঁ মোৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তেওঁ বিশেষভাৱে শাৰীৰিকভাৱে সক্ষম এজন ছাত্ৰ গতিকে তেওঁ আজি অঞ্চলটোৰ কাৰণে তেওঁ এটা চকুৰে একেবাৰে নেদেখে এটা চকুৰে অলপমান দেখে তেওঁ মোৰ লগত লাগিছে যে আমি কি কৰিব পাৰোঁ ল'ৰা ছোৱালীখিনিক কেনেদৰে শিক্ষা বা ইত্যাদি কিদৰে আমি দিব পাৰোঁ গতিকে মোৰ লক্ষ্যটো এইটোৱে হ'ল যে অঞ্চলটোক কেনেদৰে আমি আগুৱাই নিব পাৰোঁ এক নম্বৰ কথা কাৰণ আমাৰ বাগিচা অঞ্চলৰ ল'ৰা ছোৱালী যিটো বাগিচাৰ যিটো প্ৰভাৱ তেওঁলোকক প্ৰকৃত যদি তেওঁলোকে শিক্ষা দিয়া নহয় তেওঁলোক সদায় একেদৰেই থাকি যাব গতিকে আমি অঞ্চলটোক কিদৰে আমি প্ৰভাৱ পেলাব পাৰোঁ আৰু মই বিশ্বাস যে আগতকৈ মই বহুত আনিব পাৰিছোঁ মই মানে আমি যিহেতু আমাৰ লগত আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী মহোদয়া প্ৰমুখ্যে পৰিচালনা সমিতিৰ প্ৰতিজন সদস্যই আমাক দিনে নিকায়ে আমাক সহায় কৰে এতিয়া যদি মই পৰিচালনা সমিতিক মাতোঁ যে বিদ্যালয়ত এনেকুৱা এটা সমস্যা আছে আপোনালোক তেওঁলোক আমাৰ স্কুলত দৌৰি আহিব বা নুমলীগড় অঞ্চলৰ প্ৰতিজন মানুহে বিদ্যালয়খনক অতি আন্তৰিকতাৰে চাইছে বিদ্যালয়খনৰ যদি কিবা এটা বেয়া দিশো আহে তেওঁলোক আঙুলিয়াই দিয়ে যে ছাৰ এইটো কি হৈছে গতিকে আমাৰ কিবা ভুল হ'লেও আমি এইটো সংশোধন কৰিবলৈ চাওঁ কিয়নো ৰাইজে আমাৰ ওপৰত আস্থা আছে যে বিদ্যালয়খনৰ যোগেদিহে নুমলীগড় অঞ্চলৰ কিছু মানে শৈক্ষিক দিশটোৰ কিছুমান আমি 100% আনি দিব নোৱাৰোঁ সকলোকে অনবৰত মানুহ কৰিব নোৱাৰোঁ কিন্তু মোৰ বিশ্বাস আগতকৈ বহুত হৈছে আৰু আহিব আমি যদি তেওঁলোকৰ মাজত সোমাই থাকোঁ কাৰণ তেওঁলোকৰ ওচৰত আমাৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী লাইন বাগিচাৰ হওক বা যি দুখনমান গাঁও আছে ৰৌদুৱা গাঁও দুদাং গাঁও বাৰঘাট একেবাৰে পিছপৰা গাঁও মই গোটেইকেইজন এতিয়া আপোনালোকে দেখি আচৰিত হ'ব যিগৰাকী গায়ত্ৰী কোঁৱৰ সন্দিকৈ তেওঁ বিশেষ আমাৰ যিটো তেওঁ ক'ভিড পেচেণ্ট মেডিকেল ট্ৰিটমেণ্টত আছে ট্ৰিটমেণ্টত থাকিও তেওঁ আজি জইন বিলাক কথা কৈ আছে গতিকে তেওঁলোক প্ৰতিজনে আমাৰ মাজলৈ ওলাই প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ মাজলৈ ওলাই আহিছে আমি কেনেদৰে অঞ্চলটোক আগুৱাই নিব পাৰোঁ গতিকে মোৰ লগতে আমাৰ বিদ্যালয়খনৰ লগত জড়িত প্ৰতিজনে লক্ষ্য যে অঞ্চলটোক আমি কেনেদৰে আগুৱাই নিব পাৰিম মোৰ লক্ষ্যটো হ'ল সেইটোৱে ধন্যবাদ বঢ়িয়া অশেষ ধন্যবাদ খুব সুন্দৰকৈ আপুনি ক'লে আৰু আপোনাৰ লগত যেতিয়া আমি কথা পাতোঁ সেই ভাৱটোৱে দেখিছোঁ উত্তৰণ হ'ব লাগে বিদ্যালয়খনৰ জৰিয়তে গোটেই অঞ্চলটোৰ উন্নতি হ'ব লাগে সেই কথাটো দেখিছোঁ আপোনালৈ বহুত বহুত ধন্যবাদ আৰু আমাৰ বিশ্বাস আছে এই প্ৰকল্পটোৱে আপোনাক হয়তো এই ক্ষেত্ৰখনত কিছু হ'লেও সহায়ক হিচাপে আপোনাৰ কাষত থাকিব
গায়ত্ৰী বাইদেউ আপোনাৰ সোনকালে ভাল হওক সেইটোৱে কামনা কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰত্যেকগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাৰোবাৰ যদি কিবা প্ৰশ্ন বা কিবা আছে এতিয়া বোধকৰো অলপ সময়ো হৈছে মই শইকীয়া ছাৰৰ লগত কথা পাতিছিলোঁ মানে অকণমান সোনকালে আচলতে জিৰণি লয় দিনটো বহুত কাম কৰে তেখেতসকলে গতিকে আপোনালোক এটা গ্ৰুপ আছে আমাৰ হোৱাটছএপ গ্ৰুপ আছে তাত অন্ততঃ সেই প্ৰশ্নবোৰ আপোনালোকে দিব পাৰিব প্ৰশ্ন বুলিয়ে নহয় কিবা যদি আপোনালোকে আজি এই ৱেবিনাৰখনৰ বিষয়ত ক'ব বিচাৰে কেনেকুৱা পালে কিয় ভাল পালেনো বা কিয় বেয়া পালেনো কোনবোৰ কথা অসুবিধা পাইছে আপোনালোকে যদি জনায় মই খুব ভাল পাম আৰু মই সেই গ্ৰুপটোত সংগীতা বাইদেউকো যদি আমি এড কৰিব পাৰোঁ মই তেখেতৰ পৰা অনুমতি বিচাৰিছোঁ মই বৰ ভাল পাম খুব খুব সক্ৰিয়ভাৱে তেখেতৰ সহযোগিতাটো অনুভৱ কৰিছোঁ মই আপোনালোকৰ লগত কাম কৰি ভাল লাগিব মই আৰু ছাৰে আমি ইতিমধ্যে কথা পাতি আছো আপোনালোকৰ মই আগৰ কেইখন মিটিঙত সক্ৰিয়ভাৱে জড়িত হ'ব পৰা নাছিলো এখন মিটিং হওঁতে ময়ো তেতিয়া কোভিড পেচেণ্ট আছিলো ময়ো চিভিলত ভৰ্তি হৈ আছিলো তো তাৰপিছত মই এতিয়া এইখনৰ কাৰণে সম্পূৰ্ণ প্ৰিপেয়াৰ হৈ আছো আৰু আপোনালোকৰ লগত কাম কৰি আমাৰ যিটো বাগিচা অঞ্চলৰ বা আমাৰ ল'ৰা ছোৱালীবিলাকৰ যিখিনি সমস্যা বা অভিভাৱকসকলৰ আমাৰ যিখিনি সমস্যা আমি বহু কিছুমান এনেকুৱা সমস্যাৰ সন্মুখীন হৈ থাকো এইবিলাকে আমাক সহায় কৰিব বুলি ভাবিলো তথাপিও এতিয়া আমাৰ বিদ্যালয়খনে বহুত পৰিৱৰ্তন হৈছে যি সময়ত আমাৰ অভিভাৱক আমি যেতিয়া গাৰ্জেন মিটিং পাতো আমাৰ প্ৰথমতে এনেকুৱা অৱস্থা আছিলে অভিভাৱক একেবাৰে কমকে পাৰ্টিচিপেট কৰে এতিয়া আমাৰ বহুত পৰিৱৰ্তন হৈছে 400ৰো অধিক অভিভাৱক আমাৰ গাৰ্জেন মিটিঙত আহে তো এইবাৰ আৰু এটা পৰিৱৰ্তন মোৰ ভাল লাগিছে এইবাৰ তেওঁলোকে ৱেবিনাৰ বিলাকত ভাগ লৈছে সেইটো এটা আমাৰ বিৰাট পজিটিভ চাইন এই মহামাৰীৰ সময়ত মানে বহুতে আমাৰ বহুত ক্ষতি হৈছে তথাপি আমি গৰ্বৰে ক'ব পাৰো যে আমাৰ কাৰণে বহুত পজিটিভ চাইন আমাৰ আপোনালোকে বিশ্বাস নকৰিব বাগিচা অঞ্চলৰ যেনেকুৱা গাৰ্জেন বিলাকে আমাৰ লগত এতিয়া সহযোগ কৰিছে আপোনালোকে নিজে দেখিলে হয়তো আচৰিত হ'ব মানে তেওঁলোকে আমাক ৱেবিনাৰত সহায় কৰিছে গুগল মিটত মিটিং কৰিছে এইটো আমাৰ কাৰণে বহুত পজিটিভ চাইন আৰু ভাবিছো সুদূৰ ভৱিষ্যতৰ আপোনালোকৰ সহায়ত আৰু আগবাঢ়ি যাব পাৰিম নিশ্চয় আৰু বহুত ভাল লাগিলে এই কথাটো আৰু আটাইকেইখন ৱেবিনাৰত মই লক্ষ্য কৰিছো অভিভাৱকসকলে মানে সংযুক্ত হৈছে প্ৰথম ৱেবিনাৰখনৰ পৰা মই দেখিছো অভিভাৱকসকল কিন্তু সংযুক্ত হৈছে এইটো সঁচাই বৰ ভাল লগা কথা আৰু ছাত্ৰ ছাত্ৰীসকলে নিজে অৰ্গেনাইজ কৰিছে কিছুমান ৱেবিনাৰ এইটো কম ভাল লগা কথা নে হয় হিৰেণ শৰ্মা ডাঙৰীয়া কিবা এটা ক'ব বিচাৰিছে নাই ক'বলৈ একো নাই মই সকলোকে ধন্যবাদ জনাইছো তেনেকে পৰিচালনা সমিতিৰ পৰাও আপোনালোকে যেতিয়া জইন কৰিছে বিশেষ শইকীয়া আৰু মহান শইকীয়া ছাৰৰ লগতো কথা পাতি থাকো প্ৰায় আৰু বাকী এইবোৰ এই বিষয়টো লৈ আই এম অলৱেজ এক্সাইটেড আৰু মোলৈ যদি কোনোবাই হোৱাটছআপ কৰি পাৰ্চনেলি সোধে বা টেলিফোনো কৰে খালি 12 ঘণ্টা মান 10 ঘণ্টামানৰ টাইম ডিফাৰেঞ্চ গতিকে আই উইল বি হেপি টু ডু এনিথিং ফৰ ইট দেই থেংক ইউ আৰু আটাইলৈ শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি একেলগে আগবাঢ়িম আৰু আপোনালোকৰ বিদ্যালয়খনলৈ যাবলৈ আচলতে খুব আগ্ৰহী হৈ পৰিছোঁ অকণমান পৰিস্থিতি ঠিক হ'লে পলাদা আৰু মই যোৱাৰ কথা আছে গতিকে আমি আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ নিশ্চয় আপোনালোকৰ কাষত থাকিম আপোনালোকৰ পৰা শিকিম আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে যিখিনি পাৰোঁ আমি নিশ্চয় ভাৱ বিনিময় কৰিম তেওঁলোকৰ কাষত নিশ্চয় থাকিম আজিৰ এই ৱেবিনাৰখনত অংশগ্ৰহণ কৰা প্ৰত্যেকলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই ইমানতে সামৰিছোঁ শুভৰাত্ৰি অ'কে গুড নাইট গুড নাইট